Hello, future officers. Welcome to Competition Care. Prelims ahi palehiye aru goteke ami amar jitu season topic asile video bila okoman ami rush kori agoi loi goi asu. To abi last video side topic cover korisilu. Ei video to kake kebata topic cover koribo try korim. Obviously video bila aponloke bisot pabo time to time video bila ahi thakibo. But still prelims ami lokho agot rakhi kebata topic ekelage jate amar kisu idea ta diobor ta byabostha kora chesta koisu. So kindly amar jitu topic ase percentage taloke ami agbahisu ahok ami sa yat ki dia ase 12% of 1 to 0 eto basic samoy ha eto bahut basic practice kone bolisu ki ase 12.5% mane ki hobo 12.5% mane ki 12.5 by 100 off mane ki hola yate multiply 1 to 0 eto mane koile kemon hobo 151 this is the answer মনে রাখিব কি 3% মানে হলে কি 3 by 100 কিবাহৰ হত পার্সেন্ট থাকিলে হদাহি তাৰ লগত 100 টো লাগি থাকিব হেতু বস্তু সিম্পলি মনত ৰাখিব একদম বেসিক ভাষাত মই কৈছো ঠিক আছে সহজ ভাষাত কৰিছো মই যেতে 12.5% মানে কি 12.5 by 100 অফ মানে কি হয় মাল্টিপ্লাই আৰু জিটো আছে তুমি আনসার পাই গলো ওকে এতিয়া সেকেন্ড জব কি আছে Akhil donates 15% of his monthly income every month which is rupees 1875 কি কৰিছে অখিলে কি কৰে তাৰ monthly income or 15% donate কৰে আৰু হেতু কিমান হয় 1875 মানে কি হয় হি জি 15% ধৰি ললো মই তাকে monthly income মই ধৰি ললো এটা কি let Akhil's monthly income bx ধৰি ললো কি অখিলৰ monthly income x হয় তো কি দিছে 15% of x কিমান হয় 1875 তো লিখি দাও এটো 15 by 100 into x equal to 1875 লৈ যাও আপুনি এটা x equal to 1875 into 100 by 15 और किमान वो काटा काटी भरी 12500 तो की হল Akhil's monthly income x মানে কিমান পাই গলো মই 12500 ঠিক আছে তো কোৱেশ্চনটো কি দিছে what is his annual income annual কি 12 মাহ এক মাহত পাই 12500 তো 12 মাহত কিমান পাব 12500 into 12 ইকুয়াল কিমান হ'ব 1 লাখ 1 lakh split option C বুঝি পালে তো কি দিয়া আছিল Akhil donates 15% of his monthly income every month which is rupees 1875 what is his annual income আমি ধৰি ললো কি তাৰ monthly income x হয় x ৰ 50% donate কৰে যেটো কিমান হয় 1875 গতিকে আমি তাৰ পৰা x পাই গলো monthly income পাই গলো তো annual income ৰ কি কৰিলো মই এটা 12 ৰে মাল্টিপ্লাই কৰিলো তো হোপফুলি বহুত বেসিক অংক আছে আপুনি বুজি পালে আহক আমি নেক্সট অংকটো চাও এই সামটো সামি কি দিয়া আছে Ramesh spent rupees 12024 to buy a washing machine rupees 8016 to buy a television and saved the remaining amount of 25% what was the total amount with Ramesh ঠিক আছে তো প্ৰথমতে ধুনিয়াকৈ ধৰো কি Rameshৰ total amount হল x ধৰি ললো total amount with Ramesh bx Ramesh কিমান আছে x টকা আছে তো কি দিছে x টকা কি কৰিছে হি 12024 টকা কি কিনিছে হি এটা ওয়াশিং মেচিন কিনিছে হা x টকাৰ 12024 টকা দিটা হি ওয়াশিং মেচিন কিনিছে আৰু 8016 টকা দি কি কিনিছে এটা টেলিভিছন কিনিছে আৰু বাকি ৰিমেইনিং 25% সেভ কৰিলে ইয়াত কি বুজি পালে কি কিমান সেভ কৰিছে ৰিমেইনিং 25% সেভ কৰিছে তো বাকি চাও 25% সেভ কৰিছে তো বাকিখিনি কি কৰিছে খৰচ কৰিছে তো খৰচ কিমান কৰিলে যদি বানুতে 25% হলে 100 অর 100 বুলি ধৰি ললে হল আমি 100 অর 25% ই সেভ কৰিছে তো ই খৰচ কিমান কৰিছে 75% আৰু খৰচ ই কিহত কৰিছে ওয়াশিং মেচিনৰ টিভিত কিনিছে তো আমি গম পালো কি আমি কি খৰচ কৰিছে কিমান 75% তো কি হ'ব 75% of
x equal to কি হয় তাৰ খৰচ দুটা কিমান 12,024 plus 8,016 তো এটো কই দিও 75 by 100 into x equal to কি হ'ব 20040 তো আপুনি ইয়াৰ পৰা এতিয়া x equal to লাগে 20040 into 100 by 75 এই গোটেইটো কাটা কাটি কৰি আপুনি কিমান পাব 26,720 অপচন নম্বৰ সি তো আমি আনসার কিমান পাম 26,720 কি হৈছিল চাও বুজাই দিছো Ramesh spent that amount to buy washing machine that amount to buy television and save the remaining তো ৰমেশৰ লগত কি আছিল x টকা আছিল ঠিক আছে x টকাৰ পৰা হি কি কৰিলে washing machine কিলে টিভি কিনিলে আৰু বাকি 25% কি কৰিলে সেভ কৰি থৈ দিছে ঠিক আছে তো এতিয়া ৰমেশৰ হাতত কিমান পইচা আছিল মই ধৰিলো কি ৰমেশৰ x পইচা আছিল তো x ৰ কিমান সেভ কৰিছে 25% তো খৰচ কিমান কৰিছে 75% খৰচ কৰিছে কি যেতিয়া x ৰ 25% সেভ কৰিছিল খৰচ কিমান কৰিছে 75% খৰচ কৰি দিছে তো খৰচটো কিহত কৰিছে এই টিভি কিন ওয়াশিং মেচিন কিনতে টিভি কিনতে তো তাৰ পৰা মই x টো উলিয়াই দিলো তো ৰমেশৰ টোটাল এমাউন্ট কিমান আছিল 26,720 তো হোপফুলি আপোনালোকে বুজি পাইছে এটা ধুনিয়া অংক আছিল তে আমি নেক্সট সামটো চাম ঠিক আছে কি দিয়া আছে The sum of three consecutive even number is 1434. What is 65% of the highest of the three numbers? কি দিয়া আছে তিনটা consecutive even number যোগফল কিমান আছে 1434 ইয়াত চাগে এটা বস্তু শিকাই দিছো মই ইয়াত কাহত লিখি দেখাই দিছো যদি কয় consecutive even consecutive odd তাৰ কাৰণে কেনেকা নাম্বাৰ লব চাব ধৰি লব প্ৰথম নাম্বাৰটো x ঠিক আছে তাৰ আগৰ ইনক্ৰিজিং নাম্বাৰটো কি হ'ব x plus 2 और कमा तो होबो की x minus 2 আকৌ এফালে কি লব x plus 4 এইফালে কি লব x minus 4 ঠিক আছে এটো কেতিয়া হ'ব যেতিয়া আপনা কনজুগেটিভ ইভেন বা ওড কয় তেতিয়া এই বস্তুটো আপুনি ইউজ কৰিলে হ'ল ঠিক আছে তো এতিয়া মই ইভেনৰ এক্সাম্পল দেখাই দিছো এটা ইভেনৰ এক্সাম্পল দেখাম এটা মই অডৰ আপোনাক এক্সাম্পল দেখাই দিম ঠিক আছে এই বস্তুটো স্যাটিসফাই মই দেখাই দিছো সাপোজ মই ইয়াতে ইভেনৰ কাৰণে মই ললো 8 ললো तो 8 minus 2 6 और 8 minus 4 4 8 plus 2 10 और 10 और 8 plus 4 12 तो কি দেখিলে 8 টু ক্লতে এই কিটা গোটে কিটা ইভেন নাম্বার কনজুগেটিভ ইভেন স্যাটিসফাই কৰি দিলে ঠিক আছে তে ওড নম্বৰ আপুনি 9 লৈ লও 9 minus 2 7 9 minus 4 5 9 plus 2 11 9 plus 4 13 যেতিয়া মই 9 ললো ই ওড নাম্বাৰ কিটা 5 7 9 11 13 স্যাটিসফাই কৰি দিলে তো এইটো হৈছে কি কনজুগেটিভ ইভেন্টস হোৱা কনজুগেটিভ ওডস হোৱা এইটো স্টাইল আৰু মই আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থৈ দিও যদি এনেই কৈছে কনজুগেটিভ নম্বৰ লৈ লও এনেই কৈছে তিনিটা বাস পাঁচটা কনজুগেটিভ নম্বৰ সেই পাঁচটা কেনে কনজুগেটিভ লব চাব এনেই নরমালি এনেই জাস্ট কনজুগেটিভ নট অড নট ইভেন জাস্ট এনেই কনজুগেটিভ তেতিয়া আপোনাক এই স্টাইলটো চাব হা এটা x লব এটা কি লব x + 1 লব এটা x minus 1 x plus 2 লব x minus 2 লব ইয়াত যদি আমি 5 যদি লিখে কি হ'ব 4 হ'ব 3 হ'ব ইয়াত 6 হ'ব ইয়াত 7 হ'ব এই বস্তুটো কোন পৃথককে মই এখানে দেখাই দিছো কনজুগেটিভ ইভেন হল নম্বৰ কেনটা লব x x plus 2 x plus 4 x minus 2 x minus 4 এই স্টাইলত লব ও ধলৈ লব যদি এনেই কৈ থৈ দিছে যে জাস্ট কনজুগেটিভ নাম্বাৰস বুলি তেতিয়া কি হবে x ললে x plus 1 x plus 2 ললে x minus 1 x minus 2 তেতিয়া এইটো বস্তু স্যাটিসফাই হৈছে যদি আমাক কি দিছে sum of three consecutive even numbers তো তিনটা consecutive even number লৈ লও কোনকিটা ললো মই এটা ললো x এটা ললো মই সাম লব দিছে ন x plus 2 আৰু এটা কি লম মই মিলাব লাগে x minus 2 আৰু ইহতৰ consecutive even number কিমান 1434 লেটস চাও আপুনি কি হ'ব 3x equal to 1434 x equal to লিখা আপুনি 1434 by 3 4 7 8 আমি x কিমান পালো 478 x মানে কোন এই মিডল নাম্বাৰটো তো মিডল নাম্বাৰটো কি মানিলে আমাৰ 478 তো তাতকে সৰুটো কিমান আহিব 476 আৰু তাতকে ডাঙৰটো কিমান আহিব 480 ঠিক আছে পাই গলো x মানে হল 478 তো x minus to কিমান 476
আৰু x plus to কিমান 480 এটা কোৱেশ্চনটো কি আছিল what is the 65% of the highest number of the three numbers তা তিনটা the highest number কোনটো 480 এটা 480 কিমান হ'ব লাগে মই 65% লৈ লম এতিয়া 65% of 480 65 by 100 into 480 which will give us 312 তো আমি কিমান পালো 312 অপশন ইজ আমাৰ অপশন নাম্বাৰ ডি তো হোপফুলি তোলে বস্তুটো বুজি পালে কনজুগেটিভ ইভেন্ট আউট কেনকা লয় আৰু এনেই যদি কনজুগেটিভ লয় কেনেকা নাম্বাৰ বিলাক লব পাৰে তো আহক আমি আমাৰ নেক্সট সাম বিলাক চাম ওকে এটো সব In an entrance test, the minimum qualifying percentage for male candidates and female candidates are 70 and 65% respectively. So, male candidate kiman babole qualify babole 70% or female candidate kiman babole 65%. A male candidate who got 570 marks failed by 60 marks. That is how. Ki asile male candidate kiman babole 70%. We have case a male candidate who got 570 marks failed by 60 marks. Male candidate kiman paise 570 paise but failed by 60 marks. Male 570 paise kintu fail korise 60 marks. To he pass koribole kiman asil? Etake minimum pass mark for male equal to 630. তোমাক গম পালো কি মিনিমাম পাস মার্ক ফর মেল কিমান হল 630 মেলে পাব লাগিছিল পালে 570 কিন্তু ফেল কৰিলে 60 তো মিনিমাম পাস মার্ক কিমান হৈ গল তাৰ 630 ঠিক আছে এতিয়া গম পালো কিন্তু কি কৈছিলে এই মেলৰ pass percentage কিমান আছিল 70% মানে গম পালো এটাকে 70% is কিমান হয় 630 এটাকে 1% is কিমান হ'ব 630 by 70 হয় না গতিকে ফিমেলৰ কিমান লাগে 65% তাবলে আৰু এটাকে 65% is কিমান হ'ব 630 percent লিখি থৈ দিছো 630 by 70% into 65% যেটো মই কাটা কাটি কৰি কিমান পাম মই 585 তোমাৰ গম পালো কি 70% মানে কিমান হ'ব টোটাল মাৰ্কৰ 630 পাব লাগিব আৰু 65% মানে কিমান পাব লাগিব 585 পাব লাগিব তো স্যাটিসফাই কি হল ফিমেল স্টুডেন্ট জনে ফিমেল এটা ইয়াৰ পৰা আমি গম পালো মিনিমাম মাৰ্ক ফৰ minimum mark for female equal to 585 হলে কোন ফিমেলৰ কিমান আছিল 65% আছিল এটো ধুনিয়াকে আমাৰ ম্যাথমেটিক্যাল ফৰ্মুলা প্ৰবলেম 70% মানে যদি 630 হয় কেনেকা কাৰণ মেলক পাব লাগে মিনিমাম 70% কিন্তু হি 570 পাই 60 নম্বৰে ফেল কৰিলে মানে হি পাব লাগিছিল কিমান 130 মানে 70% মানে কিমান 630 তো 1% মানে 630 by 70% তো 65% পাৰ্চেন্ট উঠা 100 কাটি দিছো মই সিম্পল ক্যালকুলেশন কৰি পালো 585 তো কি পালো মিনিমাম মাৰ্ক ফৰ ফিমেল কিমান 585 এতিয়া চাওক কি দিছে how many more marks should a female candidate get to qualify test if she secure 550 marks and fail এতিয়া কি দিছে ফিমেল ক্যান্ডিডেটে কিমান হলে 550 মার্ক পালে পাইটা কি কৰিছে ফেল কৰিছিল তো কিমান নম্বৰ বেছি পাব লাগিছিল তো মিনিমাম নম্বৰ কিমান 585 পাই গলো মিনিমাম নম্বৰ কিমান 585 তাই কিমান পালে 550 তাই কিমান পালে 550 আৰু 550 কি কৈছে তাই ফেল কৰিছে হয় না ফেল কৰিছে ফিমেল জনি এটা ফিমেল তো তাই 550 পাইলে ফেল কৰিছে তো তাই কিমান নম্বৰ কম পালে 35 right তো কিমান নম্বৰ কম পালে 35 কি দিছে how many more marks should a female candidate to get qualify in the কিমান more mark পাব লাগিছিল তাই
35 the option is B এটা বুজি গলে আপোনালোকে গতিকে এইটো আছিল কি এটা আমাৰ মানে পাস ফেল কৰা টাইপত কেনেকা আমি তাত আমাৰ পাৰ্চেন্টেজ ইউজ কৰিব পৰা সিস্টেম আছিল তো আপোনালোকে কেনেকা কৰিব যেটা পাৰ্চেন্টেজ অংক পঢ়িব কাইন্ডলি তাৰ ডাটা বিলাক ভালকে পঢ়ি লব কি ডাটাত কি কব বিচাৰিছে এই বস্তুটো বুজিব লাগিব 70% মানে 630 হল সেই বস্তুটো নিজে আপোনালোকে আইডিয়াটো পাব লাগিব বা আকৌ 1% টো যে এনেকা এইটো কমন কোৱেশ্চন হয় গতিকে হোপফুলি আশা কৰিছো এই অংক বুজি পাইছে আহক আমি আমাৰ নেক্সট সামটো চাবলৈকে যাম However, every sum to some percentage of our last sum. A football team won 60% of 120 matches it played till last year. How many more matches should it win consecutively so that the winning percentage of the team would be 70%? Okay. So, how much football team 60% jikise kimana 120. So, likhi lolo moi 60% of 120. Kilo kibo 60 by 100 into 1 0 0 0 0 equal to 72 matches. Take care, sir. How many more matches should it win consecutively so that the percentage of the team would be 70%? Ki dise? He consecutively kiman khel jikibo lagibo. Sabo. Total khel khel jikiman 120 khon. Jikise kiman khon hi? 72 এইটো হি জিকি থাকিব লাগিব যাতে কি হয় তাৰ যেটো কনজুগেটিভ জিকা ৰেটটো থাকে কি মানে 70% হয় কি হলে বলা কনজুগেটিভ ৰেটটো কি মানে 70% হ'ব লাগিব তো তাৰ কনজুগেটিভ ৰেটটো কি মানে হ'ব লাগিব 70% হ'ব ঠিক আছে যাতে আমি 70% ভ্যালুটো পাও তো এইটো খালি হল হি জিমান কনজুগেটিভ মানে কি জিমান উইন কনজুগেটিভলি মানে চাব আলটিমেটলি কিমান হি যদি x খন খেলা জিকে হি কিমান খন জিকিব লাগিব হি x খনে হি জিকিব লাগিব বুজিবা না হি যদি x খন খেলা জিকে হি x খনে জিকি থাকিব লাগিব যদি হি 120 খন খেলাৰ লগত আৰু এখন খেলিলে হি কনজিকিউটিভলি কি দিছে হাউ মেনি মোৰ মেচেছ শুড ইট উইন কনজিকিউটিভলি মানে কি একাধিক ক্ৰমে জিকিব লাগিব হি যদি 120 খন খেলাৰ লগত এখন জিকিলে ইয়াতো এখন জিকিব লাগিব দুখন জিকিলে দুখন তো ধৰি ললো হি x খন খেলিব গতিকে ওপৰতে কিমান x খন খেলে হি গোটেই কিখন জিকিব লাগিব তো 120 ৰ লগত যিমান খেলিব 72 খনৰ লগত সিমানখিনি যোগ কৰিব জিকিব লাগিব তেতিয়া এটা পাৰ্চেন্টেজ কিমান হ'ব 70 হ'ব এইটো হৈছে ফৰ্মেশনটো ইয়াৰ পৰা আমি যদি সলভ কৰো কেনেকৈ পাই যাম 72 plus x into 100 equal to কি হ'ব 120 plus x into 70 এই গোটেই যদি সলভ কৰো সলভ কিমান পাম মই x equal to 40 তোমার কি পাম হি কিমানখন ম্যাচ জিকিব লাগিব কনজিকিউটিভলি হি হ্যাড টু উইন 40 ম্যাচেস কনজিকিউটিভলি ক্যালকুলেশনটো ইজি হয় আপোনালোকে চাই লব কাৰণ ইয়াত মই দেখাইছো বহুত সিম্পলিফাইড ক্যালকুলেশন হয় আপুনি সৰু কৰি লব পাৰে যেনেকৈ ধৰক আপুনি 0 0 কাট কৰি লব পাৰে যেটা ইজিষ্ট ফৰ্মুলা হয় তো অবিয়াসলি বিভিন্ন হজ মেথডে ক্যালকুলেশনটো আপুনি উলিয়াই লব তো হোপফুলি এইটো বস্তু বুজি পালে কাৰণ এইটো চাব কনজিকিউটিভলি কাৰণে কি হল যিমানখনি খেলিছে সিমানখনি জিকিব লাগিব 120 খন খেলৰ 60% মানে 72 খন মেচৰ এটা 72 খন মেচৰ হি কিমান খন কনজিকিউটিভলি জিকিলে তাৰ পাৰ্চেন্টেজ 70 হ'ব মানে অৰিজিন কিমান আছিল ভাই 120 ৰ লগত যিমান হ'ব 70 ৰ কিমান এড হ'ব তো হোপফুলি এইটো আপোনালোকে বুজি পালে এই কনজিকিউটিভলি 40 মেচেস জিকিব লাগিব তো এইখিনি কি আছিল পাৰ্চেন্টেজৰ টপিক আছিল ইয়াৰ পাছত আমি চাম টাইম স্পীড এণ্ড ডিসটেন্স আহক আমি টাইম স্পীড এণ্ড ডিসটেন্স টপিকটো লৈকে যাওঁ ওকে আহক এতিয়া আমি চাম টাইম স্পীড এণ্ড ডিসটেন্স ওকে ইয়াৰ আগতে আমি চাই উঠিলো আমাৰ যেটো পাৰ্চেন্টেজ টপিক আছিল এটা বহুত গুৰুত্বপূৰ্ণ টপিক এটো টাইম স্পীড এণ্ড ডিসটেন্স ইয়াৰ কাৰণে কিছুমান সৰু সৰু বেসিক বস্তু শিকিলাম হা প্ৰথমতে জানিম কি আমি স্পীড মানে কি স্পীড মানে হৈছে ডিসটেন্স বাই টাইম হয় স্পীডৰ এই দুটা হ'ব পাৰে কি হ'ব পাৰে এটা হ'ব পাৰে আমাৰ কিলোমিটাৰ পাৰ আৱাৰ হ'ব পাৰে নহলে বা কি হ'ব পাৰে মিটাৰ পাৰ
সেকেন্ড গতিকে এটা হয় কিলোমিটাৰ পাৰ আৱাৰ থাকিব নহয় মিটাৰ পাৰ সেকেন্ড থাকিব ঠিক আছে এতিয়া আমি জাস্ট সৰু এটা সাইন কনভেনশন এটা চাম কেনেকা কিলোমিটাৰ আৱাৰ মিটাৰ সেকেন্ডৰ হা তো আমি কি জানো 1 কিলোমিটাৰ equal to 1000 meter ঠিক আছে আৰু 1 hour equal to কিমান 60 minutes আৰু 1 minute মানে কিমান 60 seconds গতিকে এটাকে 1 hour equal to কিমান হ'ব 60 minute into 60 equal to 3600 second 1 কিলোমিটাৰ 1000 মিটাৰ আৰু 1 ঘণ্টাত 60 মিনিট আৰু 1 মিনিটত 60 সেকেন্ড গতিকে 1 ঘণ্টাত কিমান হ'ব 3600 সেকেন্ড এতিয়া আমি কিলোমিটাৰৰ পৰা ডাইৰেক্ট মিটাৰ সেকেন্ড কেনেকা কনভাৰ্ট কৰিম চাই লম হা এতিয়া ইয়াত চাব আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰ আছে এটো মিটাৰ সেকেন্ড দিব লাগিব তো কিলোমিটাৰ কি কৰিম 1 কিলোমিটাৰ মিটাৰ বনাব লাগিব মিটাৰ কইলে কি 1 কিলোমিটাৰ কিমান মিটাৰ 1000 মিটাৰ তো কিলোমিটাৰ কি বনি গল মিটাৰ ঠিক আছে এটা কি হ'ব আৱাৰত কিমান হয় 1 আৱাৰত কিমান 60 মিনিট তো 60 মিনিটত আকৌ কিমান লাগিব 60 মানে 3600 সেকেন্ড তো কি হৈ গল মিটাৰ পাৰ সেকেন্ড ইয়াত কি হৈ গল ওপৰত 10 কাটিলো কি হল 10/36 এৰি মই দুইৰে কাটি দিলো কিমান মাৰ যাব 518 তো কিমান হৈ গল 5/18 মিটাৰ পাৰ সেকেন্ড যেতিয়া মই কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ড নিব লাগে মই কি কৰিলে হল 5/18 দি কিলোমিটাৰ পাৰ আৱাৰটো মাল্টিপ্লাই কৰি দিলে হল ঠিক আছে আৰু যদি দিয়া আছে মিটাৰ পাৰ সেকেন্ড তাক কি কৰিব লাগে মই কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া কিহেৰে মাল্টিপ্লাই কৰিলে হল 18/5 কিলোমিটাৰ পাৰ তেতিয়া হেতু 18/5 এৰে মাল্টিপ্লাই কৰিলে হল আৰু কৈ দিছো কিলোমিটাৰ পাৰ আৱাৰ আছে তাক মিটাৰ পাৰ সেকেন্ড দিব লাগে কিহেৰে পূৰণ কৰিব তাক 5/80 দিব মিটাৰ পাৰ সেকেন্ড আছে তাক কিলোমিটাৰ পাৰ আৱাৰ নিব লাগে কিহেৰে পূৰণ কৰিলে হল মিটাৰ পাৰ সেকেন্ড টু 18/5 এৰে পূৰণ কৰিলে ঠিক আছে মানে আপোনাক যদি দিছে 1 কিলোমিটাৰ পাৰ আৱাৰ এটো মিটাৰ পাৰ সেকেন্ড দিব লাগে মানে মই কিহন পূৰণ কৰিম 1 into কিমান হ'ব 5/18 কি হৈ যাব এটো দিয়া মিটাৰ পাৰ সেকেন্ড এটো কি হৈ যাব 5/18 মিটাৰ পাৰ সেকেন্ড ঠিক আছে বুজি পালা 1 কিলোমিটাৰ আৰু মিটাৰ পাৰ সেকেন্ড দিব লাগিলে কি হ'ব মই 5/18 দি পূৰণ কৰিলে অটোমেটিক্যালি মিটাৰ পাৰ সেকেন্ড গুছি যাব আকৌ দি থোৱা আছে আকৌ চাও 1 মিটাৰ পাৰ সেকেন্ড তাক মই কিলোমিটাৰ পাৰ আৱাৰক নিব লাগে মই কিহেৰে মাল্টিপ্লাই কৰিম যেটো কিমান মিনিট 1 মিনিট দিয়া আছে 1 মিনিট পাৰ মিটাৰ পাৰ সেকেন্ড তো 1 into কি হ'ব 18/5 অটোমেটিক সাইনটো কি হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব তেতিয়া কিমান হ'ব 18/5 কিলোমিটাৰ পাৰ তো এটো 1 ৰ জায়গা 3 হলে 3 হি যাব 4 হলে 4 জি কিলোমিটাৰ দিয়ে আলটিমেটলি তাক 5/3 পূৰণ কৰিলে আমি মিটাৰ পাৰ সেকেন্ড হ'ব ইয়াত 1 মিটাৰ পাৰ সেকেন্ড জায়গা যদি 100 দিয়ে 200 দিয়ে জাস্ট মানে মাল্টিপ্লাই কৰিলে এটো কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব এইটো হৈছে সবতকে বেসিক সাইন কনভেনশন খালি ভুল নকৰিব কিলোমিটাৰ পাৰ আৱাৰ হলে মিটাৰ সেকেন্ড নিব লাগে 5/18 আৰু মিটাৰ সেকেন্ড থাকিলে কিলোমিটাৰ আৱাৰ বনাবলৈ 18/5 তো এইটো বস্তু আমি মাল্টিপ্লাই কৰিলে আমাৰ মানে সামবিলা ইজি হৈ যায় ট্ৰিক্স হৈ যায় তেতিয়া আমি এইটো কাকৈ থাকিব লাগে 100/3600 এইটো আমি হেতু কেলি থাকিব লাগে তো হোপফুলি আপোনালোকে এই গোটে বেসিক বস্তুটো বুজি পাইছে আহক আমি আমাৰ নেক্সট স্টেজৰ কিছুমান বেসিক্স উইথ হেৰি ফৰ্মুলাস আছে হেবিলাক চাও ওকে আহক আমি এটা বেসিক ফৰ্মুলা কেইটামান চাও এটা ৰোটক আমি ভগাই লৈছো m কিলোমিটাৰ আৰু n কিলোমিটাৰ বুলি দুটা ভাগত ভাগ কৰি লৈছো এই গোটেই ৰোডটো আছে মোৰ এৰ পৰা বি লৈকে এটা ৰোড আছে ৰোডটোক মই m কিলোমিটাৰ আৰু n কিলোমিটাৰত ভগাই লৈছো আৰু মই কি কৰিছিলো এই যিখিনি m কিলোমিটাৰ আছে হেতুত মই গৈছো p কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছো
আৰু বাকি n কিলোমিটাৰ খিনি কিমানত কৈছো মই q কিলোমিটাৰ পাৰ আৱাৰত কৈছো ঠিক আছে এটা ৰাস্তা আছিলে মই এৰ পৰা বি লৈকে যাব লাগে তো এৰ পৰা বি লৈ ৰাস্তাটোক মই m কিলোমিটাৰ বুলি দুটা হ'ব এবাৰ এটা m এটা n আকৌ এই m কিলোমিটাৰটো কিমান স্পিডত গৈছো মই p কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছো আৰু n কিলোমিটাৰ খিনি মই কিমান স্পিডত গৈছো q কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছো এতিয়া মই সুধিছে কি what is the average speed মোৰ average speed কিমান হ'ব এতিয়া চাব মোৰ average speed equal to ঠিক আছে তো এভারেজ স্পিড কি হ'ব m plus n into pq by mq plus np এইটো ফর্মুলা পাতি আমি পাই যাম কি দিছে এই গোটেই ৰুটটো যেটো ফর্মুলা হ'ব এনেকা টাইপৰ যিবিলাক কোৱেশ্চন হ'ব এইটো ইউজ কৰিব m plus n by into pq by mq plus np এই ফর্মুলা পাতি আপোনালোকৰ সলিউশনটো আপোনালোকে পাই যাব আকৌ এটা চাব এটা বস্তু এটা ৰুট আছে ইয়াৰ পৰা মই b লৈ যাব লাগে ঠিক আছে এৰ পৰা বি লৈ যাব লাগে সেম লেংথ হয় তো ফাৰ্স্টত মই এটা নোট স্পিডত গৈছো এই স্পিডটো কিমান হৈছে p কিলোমিটাৰ পাৰ আৱাৰ মই p কিলোমিটাৰ পাৰ আৱাৰ স্পিডৰে মই এৰ পৰা বি লৈ গৈছো আকৌ মই ৰিটাৰ্ণ হৈছো বি ৰ পৰা এ লৈকে কিমানত q কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া মোৰ এভাৰেজ স্পিড কিমান হ'ব 2pq by p plus q এই দুটা ফৰ্মুলা অত্যন্ত গুৰুত্বপূৰ্ণ লক্ষ্য ৰাখিব কি হৈছে এটা ৰাস্তা আছিল এৰ পৰা বি লৈকে ভগাই লৈছো m কিলোমিটাৰত m কিলোমিটাৰ গৈছে p কিলোমিটাৰ পাৰ আৱাৰত আৰু n কিলোমিটাৰ গৈছে q কিলোমিটাৰ পাৰ আৱাৰত তেতিয়া এভাৰেজ স্পিড কিমান হ'ব m plus n into pq divided by mq plus np ঠিক এইদৰে এইটোত চাও এটা ৰোড আছে a to b লৈকে প্ৰথমতে a পৰা b লৈ গৈছো p কিলোমিটাৰ পাৰ আৱাৰত এই এৰো চিনে বুজাই আছে আকৌ b ৰ পৰা a লৈ ৰিটাৰ্ণ হৈছো q কিলোমিটাৰ পাৰ আৱাৰত তেতিয়া এভাৰেজ স্পিড কিমান হ'ব 2pq by p plus q তো এই দুটা ফৰ্মুলা আমি ইউজ কৰিব লাগিব কিছুমান সামত পাম আমি গৈ থাকিলে তো হোপফুলি এটা বস্তু বুজি গৈছে আপোনালোকে আহক আমি নেক্সট এটা বেসিক ফৰ্মুলা চাম ওকে এতিয়া আমি এটা বস্তু চাম হেতু হৈছে কি ৰিলেটিভ স্পিড কি বস্তু হয় যেতিয়া আমি ট্ৰেইনৰ কিছুমান সাম কৰো ৰেল এখন ক্ৰস কৰিছে বা দুখন ৰেল গৈ আছে এইবিলাক ৰিলেটিভ স্পিডৰ ওপৰত পৰে ৰিলেটিভ স্পিডৰ কিটা মানে আমি হল বেসিক ফৰ্মুলা চাই গৈছো সাপোজ প্ৰথম কেছটোত চাব এখন ট্ৰেইন আছে তাৰ লেংথ হৈছে x কিলোমিটাৰ ঠিক আছে এখন ট্ৰেইন আছে এই x কিলোমিটাৰৰ লেংথ ই কিমান স্পিডত গৈ আছে হি গৈ আছে u কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গতি কৰি আছে এই x ট্ৰেইনখন হা এই ট্ৰেইনখনে তাৰ লেংথ হৈছে কিমান ট্ৰেইনখনৰ লেংথ কিমান x কিলোমিটাৰ ই ট্ৰেভেল কৰিছে কিমান u কিলোমিটাৰ পাৰ আৱাৰত আকৌ এখন ট্ৰেইন আছে যিখনৰ লেংথ হৈছে y কিলোমিটাৰ আৰু ই ট্ৰেভেল কৰি আছে v কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে x ট্ৰেইনখন আহি আছে এইটো ডাইৰেকশনত y খন আহিছে এইটো ডাইৰেকশন মানে কি দুটা অপোজিট ডাইৰেকশন মানে কি আছে x লেংথৰ ট্ৰেইনখন আৰু y লেংথৰ ট্ৰেইনখন অপোজিট ডাইৰেকশন মানে মুখামুখি কি আহি আছে আৰু হিহতৰ স্পিড হৈছে ক্ৰমে u কিলোমিটাৰ পাৰ আৱাৰ আৰু v কিলোমিটাৰ পাৰ আৱাৰ হিচাপে গতিকে আমাক এতিয়া এই x কিলোমিটাৰ লেংথ দীঘল ট্ৰেইনখনে y কিলোমিটাৰ দীঘল ট্ৰেইনখনক ক্ৰস কৰিবলৈ কিমান টাইম লাগিব হেইটো কেনেকৈ উলিয়াম আমি হেইটোৰ ফৰ্মুলাটো হৈছে x plus y by u plus v ধৰিব পাৰিলে তেওঁলোক কি মুখামুখি কি আহি আছে মুখামুখি আহি থকা কি হৈছে তাৰ স্পিড হৈছে x কিলোমিটাৰ আচ্ছা তাৰ লেংথ আছিল x কিলোমিটাৰ এখন ট্ৰেইনে সাপোজ ধৰি ললে এখন ট্ৰেইনে ধৰি লৈছো মই আৰু এখন মই ধৰিছো ট্ৰেইন বি ঠিক আছে ট্ৰেইনৰ লেংথ আছিল x কিলোমিটাৰ ট্ৰেইন বি আছিল y কিলোমিটাৰ ট্ৰেইনৰ স্পিড হৈছে u কিলোমিটাৰ পাৰ আৱাৰ ট্ৰেইন বি স্পিড হৈছে v কিলোমিটাৰ পাৰ আৱাৰ আৰু কি ডাইৰেকশনটো কি মুখামুখি অপোজিট তো তেতিয়া ট্ৰেইন এ আৰু ট্ৰেইন বি পৰস্পৰে ক্ৰস কৰিবলৈ কিমান টাইম লাগিব x plus y by u plus v আৱাৰ ঠিক আছে এটো মুখামুখি আহিল এতিয়া চাব ঠিক এইদৰে এবাৰ ট্ৰেইন এ
একেই লেংথ x কিলোমিটাৰ লেংথত স্পীড হৈছে u কিলোমিটাৰ পাৰ আৱাৰ ঠিক এইটো ট্ৰেইন বি ট্ৰেইন বি লেংথ হৈছে y কিলোমিটাৰ আৰু স্পীড হৈছে v কিলোমিটাৰ পাৰ আৱাৰ কি ডাইৰেকশনত গৈ আছে সেম ডাইৰেকশনত গৈ আছে আগৰটো কিছু অপোজিট আছিল এবাৰ কি একে ডাইৰেকশনত গৈ আছে এতিয়া সাপোজ মই ধৰি ললো কি ট্ৰেইনখনৰ ইউৰ যেটো স্পীড থাকিব ইউ ভিতকে বেছি ধৰি ললো মই সাপোজ ধৰিলো কি u is greater than v মানে কি ট্ৰেইন এৰ স্পীড টু ট্ৰেইন বি স্পীডত কি অলপ বেছি গতিকে ট্ৰেইন এ ট্ৰেইন বি ক্ৰস কৰিবলৈ কিমান টাইম লাগিব কাৰণ যেতিয়া দুখন ট্ৰেইন একেলগে গৈছে যাখনৰ স্পীড বেছি সেইখন ক্ৰস কৰি গুছি যাব তো ট্ৰেইন এ ট্ৰেইন বি ক্ৰস কৰিবলৈ কিমান টাইম লাগিব হেতু কেনে খালিম মই x plus y by u minus v hour এইটো হৈছে তাৰ ফৰ্মুলা ইয়াত চাব যেতিয়া দুটা অপোজিট হৈ থাকিব ক্ৰস কৰা সময় হ'ব x plus y by u plus v আৰু যেতিয়া দুটা সেম ডাইৰেকশনত থাকিব এটা যিখন ফাস্টেষ্ট ট্ৰেইন ইয়াত ফাস্টেষ্ট কোন আছিল u কাৰণ ট্ৰেইন এ ট্ৰেইনৰ স্পীড কিমান u আছিল ফাস্ট ট্ৰেইন এ আছিল ফাস্টেষ্ট ট্ৰেইন তো ফাস্টেষ্ট ট্ৰেইন খনে স্লোয়েষ্ট ট্ৰেইন খনক ক্ৰস কৰিবলৈ কিমান লাগিব x plus y by u minus v hour এইটো আছিল আমাৰ ট্ৰেইনৰ ৰিলেটিভ স্পীডৰ আইডিয়া ঠিক আছে এইটো বস্তু কৰি আমি ট্ৰেইনৰ কেনেকা ৰিলেটিভ স্পীডে কাম কৰে সেইটো বস্তু আমি আইডিয়া কৰিব পাৰো আৰু এটা সৰু বস্তু লক্ষ্য কৰিব মই বুজাই দিছো ট্ৰেইনৰ ক্ষেত্ৰত ট্ৰেইন এখনে জাৰ্নি কৰি আছে ট্ৰেইনখনৰ এটা সাপোজ ধৰক এটা বস্তু বুজাই দিছো চাব এইখন এখন ট্ৰেইনখনে জাৰ্নি কৰি আছে ইয়াৰ লেংথ হৈছে সাপোজ 100 মিটাৰ তো ট্ৰেইনখন গৈ আছে তাত এটা পোল বা মই থিয় দি আছো ট্ৰেইনখনে মোক ক্ৰস কৰি গুছি গৈছে কিমান সময়ত ক্ৰস কৰিছে ট্ৰেইনখনে মোক এটা মই থিয় দি আছো ইয়াতে ট্ৰেইনখনে মোক কিমান সেকেন্ডত ক্ৰস কৰিছে 5 সেকেন্ডত ক্ৰস কৰিছে এটো মই থিয় দি আছো ইয়াতে মই চশমা পিন্ধি আছো তো মোক কিমান সেকেন্ডত ক্ৰস কৰিছে ট্ৰেইনখনে 5 সেকেন্ডত ক্ৰস কৰি গৈছে এতিয়া হলিব কি ট্ৰেইনখনৰ স্পীড কিমান এই ক্ষেত্ৰত চাব এখন কিহৰ লেংথ এখন ট্ৰেইনৰ এখন আছে ট্ৰেইনৰ লেংথ এই ক্ষেত্ৰত ট্ৰেইনৰ স্পীড কিমান হ'ব স্পীড মানে কি আছিল ডিসটেন্স বাই টাইম চাব যেতিয়া ট্ৰেইনখনে মোক ক্ৰস কৰিছে তেতিয়া লেংথ কি হ'ব ট্ৰেইনৰ লেংথটোৱে ডিসটেন্স হৈ যাব ট্ৰেইনৰ লেংথটোৱে কি হ'ব ডিসটেন্স হৈ যাব ট্ৰেইনৰ লেংথ কিমান আছে 100 by 5 ইকুৱেল টু কিমান হ'ব 20 মিটাৰ পাৰ সেকেন্ড বুজি পালে তেতিয়া মোক ধৰা কথা নাই কিন্তু কথাটো বেলেগ হ'ব ঘটনাটো কেনেকা হ'ল এইখন ট্ৰেইনে গৈ আছে ট্ৰেইনখন গৈ আছে ঠিক আছে ট্ৰেইনখন এবাৰ গৈ আছে এটা সেকেন্ড কেছত চাব ট্ৰেইনখন গৈ আছে এবাৰ ট্ৰেইনখনে কি কৰিছে এখন ব্ৰিজ আছে ইয়াত এখন ব্ৰিজ আছে এই ব্ৰিজখন সোমাব ট্ৰেইনখনৰ লেংথ আছে 100 মিটাৰ আৰু ব্ৰিজখনৰ লেংথ আছে কিমান সেম 100 মিটাৰ আছে ঠিক আছে এবাৰ এইখন কি হয় ট্ৰেইনখন এখন কি ব্ৰিজখন হয় ব্ৰিজখন ঠিক আছে তো এবাৰ ট্ৰেইনখনে ব্ৰিজখনক ক্ৰস কৰিব কিমান সেকেন্ডত ক্ৰস কৰিব সেম 5 সেকেন্ডত বা 10 সেকেন্ডত ক্ৰস কৰিব ট্ৰেইনখনে ব্ৰিজখন কিমান সেকেন্ডত ক্ৰস কৰিব 10 সেকেন্ডত ঠিক আছে তো হদিব এইবাৰ স্পীড কি হ'ব মুখ থাকতে কিছিল ট্ৰেইনৰ লেংথে টোটাল ডিসটেন্স হৈ গৈছিল এইবাৰ দিছে কি ট্ৰেইনখনে এখন ব্ৰিজক ক্ৰস কৰিব আৰু এতিয়া তাৰ স্পীড উলিয়াব দিছে এতিয়া কি হ'ব চাব এতিয়া স্পীড কি হ'ব obviously distance by time হ'ব কিন্তু ডিসটেন্স কিমান হ'ব ডিসটেন্স তো হ'ব ট্ৰেইনৰ স্পীড প্লাস ব্ৰিজৰ স্পীড মানে কিমান হ'ব 200 ট্ৰেইনৰ স্পীড প্লাস ব্ৰিজৰ স্পীড ডিভাইডেড বাই কিমান টাইম লাগিছে 10 আল্টিমেটলি কিমান পাব আপুনি ইয়াতে 20 মিটাৰ পাৰ সেকেন্ড এইটো বস্তু আপোনালোকে মনত ৰাখিব এইটো বস্তু মই স্পেশালাইজ বুজাই দিছো এইটো বস্তু ভালদৰে বুজি ল'ব যেতিয়া ট্ৰেইনখনে এটা মানুহ এটা পোল বা এটা সৰু গাড়ী এখন ক্ৰস কৰি যায় তেতিয়া টোটাল ডিসটেন্স কি হ'ব ট্ৰেইনৰ লেংথটোৱে টোটাল ডিসটেন্স হ'ব এটো কমন সেন্সৰ পৰা ইউজ কৰিলে হ'ল যেতিয়া ট্ৰেইনখনে এখন দলং ক্ৰস কৰি যাব এটা ষ্টেচন ক্ৰস কৰি যাব বা এটা সুৰংগ এটা ক্ৰস কৰি যাব তেতিয়া কি হ'ব ট্ৰেইনৰ লেংথ প্লাস সেই দলংখনৰ লেংথ বা ষ্টেচনৰ লেংথ বা যেটো সুৰংগ থাকিব তাৰ লেংথটো প্লাস কৰি মই টোটাল ডিসটেন্সটো পাম আৰু তেতিয়া লগা সময়লৈ ডিভাইড কৰিলে মই স্পীডটো লিয়াব পাৰো তো ট্ৰেইনৰ এইখিনি বেসিক বস্তু আছিল হোপফুলি আপোনালোকে বুজি পাইছে এতিয়া আমি কি চাম প্ৰথমতে চালো আমি যেটো আমাৰ ধৰক সিম্পল স্থলপথৰ কথা এটা চালো এবাৰ কি চালো ট্ৰেইনৰ যে ৰিলেটিভ স্পীড তাৰ আইডিয়াটো কৰিলো এবাৰ আমি কি চাম
boat and stream চাওঁ আহক আমি boat and stream কেইটামান বেসিক ফৰ্মুলা চাই লওঁ ওকে এতিয়া আমি চাওঁ boat and stream এতিয়া মই চাম boat and stream হা তো boat and stream দুটা বস্তু থাকে এটা থাকে with the direction of current বা downstream opposite direction of current বা upstream এই বস্তুটো চাব প্ৰথমতে চাম মই downstream টো চাম downstream downstream মানে কি ধৰক এই দুটা স্লোপ আছে আৰু নদী এখন আহি আছে আৰু মনত ৰাখিব আমি কি জানো লিকুইড হলাই কি যায় হায়াৰ ৰিজনৰ পৰা লোৱাৰ ৰিজনলৈকে যায় মানে পানী বা লিকুইড যে হওক তাৰ টেন্ডেন্সি কি হলে হায়াৰৰ পৰা লোৱাৰলৈকে বৈ থাকিব তো হলে কিটা ডাইৰেকচনটো এনেকুৱা তো সাপোজ ধৰক এনেকে নদীখন বৈ আছে ইয়াতে এজন মানুহে নাও চলাই আহি আছে এতিয়া মনত ৰাখিব মই এটা কথা কওঁ ডাউনষ্ট্ৰীম মানে কি ওপৰৰ পৰা তললৈকে নামি আহিছে আৰু ডাউনষ্ট্ৰীমক মই কি বুলি ক'ব পাৰো ডাউনষ্ট্ৰীমক মই কি বুলি ক'ব পাৰো in the downstream বা in the direction of water current আপোনাৰ ডাউনষ্ট্ৰীম বুলি ক'ব পাৰে নহলে বা in the direction of water current বুলি ক'ব পাৰে মানে কি আপুনি water current দিশত গতি কৰি আছে মনত ৰাখিব নাও এখনৰ স্পিডটো কেনেকা নিৰ্ধাৰণ কৰা হয় মনত ৰাখিব নাওখনৰ স্পিড দুটা থাকে এটা থাকে নাওখনৰ স্পিডটো আপুনি উলিয়াব লাগিব কত যেতিয়া হি নদীত বা সাগৰত যাত্ৰা কৰিব আৰু এটা নাওখনৰ এটা ফিক্স স্পিড থাকে যেনেকৈ আমি গাড়ী এখন কিলাম আৰপিএম টো টেষ্ট হৈ যায় বা স্পিডটো টেষ্ট হৈ যায় হেতু কি কমি ষ্টিল ওয়াটাৰ বা আমি প্লেনত টেষ্ট কৰো মানে নাওখন যেতিয়া বনাই ন তাৰ এটা স্পেসিফিক স্পিড উলিয়াই লয় যে তাৰ স্পিড কিমান হ'ব আৰু স্পেশালি টেস্টিং কৰে ষ্টিল ওয়াটাৰ এক্সাম্পল কেনেকা আমাৰ বিল বা যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী থাকে ষ্টিল ওয়াটাৰ তাৰ পানীটো কি থাকে যেটা এনক্লোজড হৈ থাকে নতো পানীত কি নাথাকে কাৰেন্ট নাথাকে পুখুৰী পানীটো কি থাকে এটা ডাঙৰ পুখুৰী ধৰি লওক তাত কি পানীখিনি এটা জায়গাত স্থিৰ হৈ থাকে তাত ফ্লোৰ কথা নাই তাত যি পানী আছে ষ্টিল ওয়াটাৰ তো নাওখন সদায় কি থাকে ষ্টিল ওয়াটাৰ স্পিড থাকে যত তাক টেস্টিং কৰে তো নাওখনৰ দুটা এটা স্পিড থাকিব এটা থাকিব কি স্পিড অফ দা বোট speed of boat at still water যাক মই u বুলি লওঁ speed of boat at still water তাক মই u বুলি লওঁ আৰু কি থাকে এটা পানী নিজৰ কাৰেন্ট থাকে এইটো কি লওঁ মই speed of water current speed of water current এইটো মই v বুলি লওঁ ঠিক আছে speed of the boat at still water u speed of the water current v যেতিয়া হি ডাউনষ্ট্ৰীম বা ইন দা ডাইৰেকশন অফ ওয়াটাৰ কাৰেন্টত গতি কৰি আছে পানীৰ খুঁটৰ দিশত গতি কৰিছে তেতিয়া কি হ'ব যত এই ক্ষেত্ৰত স্পিড অফ দা বোট কি হ'ব চাই লওক এই ক্ষেত্ৰত কি হ'ব স্পিড অফ দা বোট ইকুৱেল টু চাই লওক যেহেতু হি পানীৰ খুঁটৰ দিশত গৈ আছে কি হ'ব নাওৰ স্পিড কিমান আছিল ষ্টিল ওয়াটাৰ ইউ তা কি কৰিব তা অলৰেডি এই ফালৰ পৰা স্পিডটো হি পাই আছে তা অলৰেডি পুশ কৰি আছে মানে নাও স্পিডৰ লগত কি হ'ব যেটো ওয়াটাৰ কাৰেন্টৰ স্পিডটো যোগ হৈ যাব কাৰণ ই আহি আছে তাৰ নিজৰ স্পিডো আছে পানীৰ স্পিডো আছে তো কি হ'ব হি দুটা স্পিডে যোগ হৈ যাব এটো কি হ'ব u + b মানে কি হৈছে স্পিড অফ দা বোট এট ষ্টিল ওয়াটাৰ প্লাস স্পিড অফ দা ওয়াটাৰ কাৰেন্ট ঠিক আছে এতিয়া চাম মই আপস্ট্ৰীম upstream বা তাক মই কি বুলি ক'ব পাৰো in the opposite direction of water current এই ক্ষেত্ৰত চাব আপস্ট্ৰীম মানে কি হয় এইটো বস্তু চাই লওক এনেকুৱা সদায় কি জানো জুলীয়া বস্তু সদায় ওপৰৰ পৰা তললৈকে যায় পানীৰ হুতটো সদায় এনেকুৱা হৈ আছে কিন্তু নাওখন মই কি হৈছে উঠাব লগা আছে ওপৰলৈকে এই ওপৰলৈকে উঠি গৈছে নাওখন কিটা কি হ'ব নাওখনৰ স্পিডটো আৰু পানীৰ হুতটো বিপৰীত হৈ গ'ল তেতিয়া কি হ'ব চাই লওক তেতিয়া হ'ব স্পিড অফ দা বোট ইকুৱেল টু কি হ'ব u নাওৰ স্পিড কিমান আছিল u হি নাও স্পিড এট ষ্টিল ওয়াটাৰ কিমান u হি এনেকা ওপৰলৈ উঠিব গৈ আছে তাক কোনে অপোজ কৰি আছে পানী হতম বিপৰীত পক্ষে আছে এটা কি হ'ব u পৰা কি কৰিব লাগিব v টো মাইনাস কৰিব লাগিব কাৰণ তাৰ উঠত যেতিয়া উঠি গৈ আছিল এই হতটো এটা স্পিডটো কমাই দিব তো কি হ'ব এতিয়া u - v তো এইটোই হৈছে আমাৰ কি যেটো আমাৰ
water stream আমি বা নাওৰ অংক বুলি কওঁ এই দুটা ফৰ্মুলা জানিলো যেতিয়া আপস্ট্ৰিম হ'ব মানে যেতিয়া ডাউনস্ট্ৰিম হ'ব তেতিয়া কি হ'ব দুটাই যোগ হৈ যাব বা ডাউনস্ট্ৰিম বা কি ইন দা ডাইৰেকশন অফ ওয়াটাৰ কাৰেন্ট আৰু যেতিয়া আপস্ট্ৰিম হ'ব বা কি হ'ব অপোজিট হ'ব তেতিয়া কি হ'ব ষ্টিল ওয়াটাৰৰ পৰা মই ওয়াটাৰ স্পীডটো বা ওয়াটাৰ কাৰেন্টটো মাইনাস কৰিম তো এইখিনি আছিল আমাৰ গোটেইখিনি বেসিক ফৰ্মুলা তো হোপফুলি আপুনি ফৰ্মুলাখিনি বুজি পাইছে এতিয়া আমি তাৰ কিছুমান এক্সাম্পল চাওঁ আহক এতিয়া আমি চাওঁ এই সামটো কি হৈ আছে ইয়াত কি দিয়া আছে চাওক a train 200 meter long running at 72 km/h how much time will it pass a platform of 200 meter long তো ঠিকই আছে মই কি কৈছিলো এখন ট্ৰেইন আছে ট্ৰেইনখনৰ লেংথ কিমান 200 মিটাৰ ঠিক আছে কি কৰিব প্লেটফৰ্ম এটা ক্ৰছ কৰিব তো প্লেটফৰ্মৰ লেংথ কিমান আছে সেম 200 মিটাৰ ঠিক আছে তো টোটাল ডিসটেন্স কিমান হৈ গল ট্ৰেইনৰ লেংথ প্লাস প্লেটফৰ্মৰ লেংথ তো মই ডিসটেন্স ডি কিমান পাই গলো মই 200 plus 200 equal to মই পালো 400 মিটাৰ ডিসটেন্স পাই ঠিক আছে কৰিছে আমাক টাইমটো লিয়াব দিছে আমি টাইমটো নাজানো আমাৰ টাইমটো নাজানো স্পীড কিমান দিয়া আছে 72 km/h স্পীড কিমান দিয়া আছে 72 km/h তো এটা কথা চাওক km/h মিটাৰ দিয়া আছে অপচন আমাক কিয় হয় সেকেন্ড বা মিনিটত উঠি আছে তো অবভিয়াসলি আমি কনভার্ট কৰি লও km/h কি বনাবলে মিটাৰ/সেকেন্ড মই কি কৈছিলো যেতিয়া km/h মিটাৰ/সেকেন্ড নিম মানে সৰু কৰিম কিহেৰে মাল্টিপ্লাই কৰিম 5/18 ধুনীয়া কৰি দিও 5/18 কি হৈ গল মিটাৰ/সেকেন্ড তো km/h কি কনভার্ট হৈ গল মিটাৰ/সেকেন্ড কাৰণ 72 km/h আছিল মই এইটো 5/18 ৰে মাল্টিপ্লাই কৰি দিওতে কি হৈ গল এটো মিটাৰ/সেকেন্ড তো কৰি দিও 18 ৰে কিমান বাৰ যাব 4 টাইমছ হ'ব 4 * 5 20 মিটাৰ/সেকেন্ড মই স্পীড কিমান পাই গলো 20 মিটাৰ/সেকেন্ড আৰু মই কি জানো স্পীড ইকুৱেল টু কি আছিল ডিসটেন্স বাই টাইম গতিকে কিমান হৈ যাব টাইম ইকুৱেল টু কি হ'ব মোৰ distance by speed distance কিমান আছে 400 speed কিমান পালো মই 20 00 কিমান পালো 20 সেকেন্ড তো আমাৰ আনসাৰ কিমান হ'ল অপচন বি 20 সেকেন্ড তো ধুনিয়াকৈ আমি 10 ৰ সামটা উলিয়াই দিলো খালি লক্ষ্য ৰাখিব ট্ৰেইনে সদায় যেটা দীঘল বস্তুটো যা লেংথটো দিয়া থাকিব তাক আপুনি এড কৰি লব ঠিক আছে তো হোপফুলি সামটো বুজি পালে আমি অপচন পালো 20 সেকেন্ড আহক আমি আমাৰ নেক্সট সামটো চাও ওকে দিয়া আছে কি two trains of length 120 meter and 80 meter are running in the same direction with velocities of 40 km/h and 50 km/h respectively মানে কি আছে দুখন ট্ৰেইন আছে তো এখনৰ কিমান লেংথ হৈছে 120 মিটাৰ তাৰ স্পীড কিমান আছে 40 km/h কি দিছে সেম ডাইৰেকশন মানে কি একে দিশতে গৈ আছে ওকে সেম ডাইৰেকশনত গৈ আছে তো কি দিছে এখনৰ লেংথ কিমান 80 মিটাৰ আৰু কিমান দিয়া আছে তাৰ স্পীড 50 km আৰু কি দিছে টাইম টেকেন বাই them to cross each other ফৰ্মুলা পাইছিলো আমি কি পাইছিলো আমি x plus y by u minus v পাইছিলো সেম ডাইৰেকশনত থাকিলে কি আছিল এখন ক্ৰস কৰিব টাইম টু ক্ৰস each other কিমান হ'ব ইমান এটো কি u minus কেতিয়া হ'ল যেহেতু হি সেম ডাইৰেকশন আছে অপোজিট হলে কি হয় u plus v হয় তো এতিয়া চাও এতিয়া এটা বস্তু চাও ডাইৰেক্ট ফৰ্মুলা পাতিম নেকি আমি না পাতো কিয় না পাতো চাও মিটাৰ কিলোমিটাৰ/h আৰু আনসাৰ দিব লাগিব 60 তো মিটাৰৰ লগত কোন কম্পিটেবল হয় সেকেন্ড মিটাৰ/সেকেন্ড তো এই যে কিলোমিটাৰ/h আছে তাক মই কি বনাব লাগিব এতিয়া মিটাৰ/সেকেন্ড বনাব লাগিব বনাই দিও হক প্ৰথমতে ধৰি লওক u টো ধৰি লওক আপুনি কিমান আছে 40 km/h ইয়াক মই বনাই দিলো কিমান
40 into 5/18 meter per second. ঠিক আছে, এইটো কি হ'ব 200/18 meter per second. v2 চাও, v মানে কোনটো এই স্পিডটো, সেকেন্ড স্পিডটো লৈছো। ধৰি লওক আপোনালোকে বা সাপোজ এটা কাম কৰি লওক, আমি যেটো uv কৰিছিলো, যেটো স্পিড বেছি আছে, বেছি স্পিড থকাটো আপোনালোকে কি ধৰি লব, u ধৰি লব, আৰু কম স্পিডটো আপোনালোকে v ধৰি লব। কাৰণ আমাৰ যেটো এই ফৰ্মুলাটো আমি কি ইউজ কৰিছিলো, u is greater than v লিখিছো ন। তো আপোনালোকে যেটো স্পিড বেছি আছে সেইটোক আপোনালোকে u ধৰি লব, কম স্পিড থকাটো আপোনালোকে v ধৰি ললেও কথা নাই। ঠিকে আছে, তো আমি কি ললো ইয়াতে, এইটোক সাপোজ মই v ধৰি ললো আৰু এইটোক মই u ধৰি ললো, এটা মেটাৰ নকৰে। তো এতিয়া চাব u কিমান আছে, এতিয়া 50 km/h। to বনাও 50 into 5/18 meter per second। তো ultimately কিমান হ'ল 250/18 meter per second। ঠিক আছে, এইটোক আমি ইউ ললো, এটাক ভি ললো। ঠিক আছে, এটা পাতিছো আপোনালোকে, এইটোক ইউ ললে মই x কিমান লব লাগিব 80 প্লাস y কিমান হৈ গল 120। ঠিক আছে, ইউ ভি চাও, ইউ কিমান আছিল 250/18 minus 200/18। এইটো ধুনিয়াকৈ সলভ কৰিলে মই কিমান পাম, আমাৰ আনসাৰ আহি যাব 72 সেকেন্ড, which is option number C। তো এটা ইজি সাম আছিল, খালি আমি জানিলে হল ফৰ্মুলাটো আৰু সাইন কনভেনশনটো, যেটো আমি মিটাৰৰ পৰা সেকেন্ড আনিম, সেকেন্ডৰ পৰা মিটাৰ বা মিটাৰ সেকেন্ডৰ কিলোমিটাৰ পাৰ আৱাৰ বনাম এই বস্তুটো। তো যেতিয়া আপোনালোকে এই সিস্টেমটো বুজি পালে, গতিকে হোপফুলি আপোনালোকে এতিয়া ট্ৰেইনৰ অংকত ভুল নহয়, বা এই যেটো কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ সেকেন্ড কেনেকৈ আনিব লাগে সেইটো বুজি পাইছে। তো এই অংকটো আমাৰ আনসাৰ পাই গলো আমি 72 সেকেন্ড, which is option number C। তো আহক আমি আমাৰ নেক্সট সামটো চাও। ইয়াত চাও, a boatman can row his boat at a speed of 8 km/h in still water। তো still water speed to মই কি দিছিলো u, u কিমান দিয়া আছে 8 km/h। river flows at a speed of 2 km, okay, v কিমান দিয়া আছে 2 km/h। then how long will the boatman take to row his boat 1200 meter with the direction of current। direction of current মানে কি downstream, মানে আমি downstream উলাব লাগিব, speed of the boat, এটা উলাই লও speed of the boat at downstream, speed of the boat at downstream। downstream বুলি কিয় লিখিলো, কাৰণ with the direction of current কি হয় u plus v equal to 8 plus 2 equal to 10 km/h ওলাই গল, 10 km/h ওলাই গল। এতিয়া আমাক কি দিছে, then how long will the boatman to take to row his boat ইমান মিটাৰ, okay। এতিয়া সাপোজ আমাক ইনিশিয়াল ডিসটেন্স দিয়া আছে কিমান 1200 মিটাৰ, তো আমাৰ কিলোমিটাৰ পাৰ আছে কনভার্ট কৰি দিও 1200 divided by 1000 কি হৈ গল, কিলোমিটাৰ হৈ গল, হয়নে। তো কিমান ওলালে ইয়াতে মোৰ 0000 1.2 কিলোমিটাৰ। ঠিক আছে, আমাৰ কি আছে ডিসটেন্স আছে, স্পিড আছে, টাইম ওলাই দিও। তো টাইম ইকুয়াল টু কি হৈ যাব ডিসটেন্স বাই স্পিড বাই স্পিড। ডিসটেন্স কিমান পালো মই 1.2 কিলোমিটাৰ, আৰু মই স্পিড কিমান পালো মই 10 কিলোমিটাৰ। এইটো কি হৈ যাব আৱাৰ আহি যাব 1.2/10 মানে কিমান আহিব 0.12 আৱাৰ। মই কিমান পালো 0.12 আৱাৰ, কাৰণ 1.2 কিলোমিটাৰ ডিভাইড বাই 10 কিমান হ'ল 0.12 আৱাৰ। অপচন সব কিহত দিয়া আছে, মিনিটত দিয়া আছে। তো মই আৱাৰক কি কৰিব লাগিব, মিনিট কৰিব লাগিব। তো আৱাৰক মিনিট কৰিবলৈ কি ইনটু 60, 0.12 ইনটু 60 আমাক কি দিব, এইটো 1200 গুণ 72 মানে কি হ'ব 7.2 মিনিটস। আমি কিমান পাম এইটো আনসাৰ, অপচন এ 7.2 মিনিট। তো হোপফুলি এইটো বস্তু বুজি পালে, এটা ইজি সাম আছিল। তো
আমি এইদৰে আমাৰ boat and stream আইডিয়াখিনি মনত ৰাখিব ডাউনষ্ট্ৰীম হলে speed of the boat at still water plus water current upstream hole speed of the boat at still water minus water current downstream plus upstream hole minus mane ki downstream mane ki in the direction of water current upstream mane ki opposite of water current to hopefully some buji pale agami next time leke ja okay how is some to some ki dia ase a car takes 6 hours to travel from city A to city B okay ya dhorok to city A ase তাৰপৰা কলৈকে যাব লাগে সিটি বি লৈ যাব লাগে কোনে যাব কাৰখন যাব ঠিক আছে কিমান লাগে কাৰখনক 6 আৱাৰ তো সিটি এ ৰ পৰা সিটি বি লৈকে তাৰ ডিসটেন্সটো কিমান হয় এই ডিসটেন্সটো কিমান হয় এই ডিসটেন্সটো 252 কিলোমিটাৰ ঠিক আছে a car takes 6 hours to travel from city A to city B which is at 252 kilometer from city A মানে সিটি এৰ পৰা সিটি বিলৈ ডিসটেন্সটো কিমান 250 কিলোমিটাৰ এটা কি হিচাপ কাক লাগে কাৰখনক কিমান লাগে 6 আৱাৰ্স ঠিক আছে এ ম্যান স্টার্টস অন হিজ বাইক এজন মানুহে কি কৰিলা বাইকত স্টার্ট দিছে কি দিছে an hour after the car start মানে কি দিছে start on his bike an hour after the car starts তো কাৰটোৰ এনে সময় কিমান কাৰৰ কিমান সময় আছে 6 ঘণ্টা 1 ঘণ্টা পিছত মানে কিমান হল 1 ঘণ্টাটা কমি গল ঠিক আছে এতিয়া কি দিছে from city a man starts on his bike an hour after the car start from city তো city এৰ পৰা বাইকখন স্টার্ট দিলে কিমান কাৰখনৰ 1 ঘণ্টা পিছত মানে 1 ঘণ্টা কমি গল and reaches city B an hour before the car আৰু কি কৈছে এৰ পৰা স্টার্ট দি বিও পালে 1 ঘণ্টা পিছত দিছিলে দি কি পাইছে 1 ঘণ্টা আগতে পাইছে মানে কি হ'ব আৰু 1 ঘণ্টা কমি যাব তাক গতিকে টাইম কিমান লাগিলে 4 বাইকখনে কি কৰিছিলে কাৰখনতকে 1 ঘণ্টা পিছত স্টার্ট দিছিলে মানে কি কাৰতকে 1 ঘণ্টা সময় কম লাগিলে আৰু 1 ঘণ্টা আগতে গৈ পাইছে মানে কি আৰু 1 ঘণ্টা কম লাগিলে মানে কি হল 6 - 2 4 কাৰৰ লাগিছিল 6 ঘণ্টা ই 2 ঘণ্টা এডভান্স কৰি পালে এটা হৈছে কি ফাইন্ড দা স্পিড অফ দা বাইক সিম্পল বহাই দিয়ক speed equal to distance by time speed equal to d by t distance কিমান দি আছে 252 আৰু টাইম কিমান লাগিল বাইকখনৰ 4 hour which will give us 63 kilometer per hour then speed কিমান পালো আমি 63 kilometer per hour which is option A তো এই হৰু বস্তুবিলাক চাই লব কি কৈছে কেতিয়া স্টার্ট দিছে hopefully এই সামটো বুজি পালে আহক আমি নেক্সট সামটো চাও However, I mean, some to some kids. A man riding on his motorbike at a speed of 56 km/h took 45 minutes from city A to reach city B. Okay. Ki ase? Ekhon city er pora city B jabo lage. Yar distance kiman to ami na jano. Okay, distance to ami gibuli bolu. Speed kiman bike khonor 56 km/h. ঠিক আছে और टाइम किमान লাগিছে 45 मिनिट्स तो আমাৰ স্পিড কিমান দিয়া আছে স্পিড দিয়া আছে 56 km/h টাইম দিয়া আছে আকৌ 45 আমি দেখি উলিয়াব ডিসটেন্স উলিয়াব লাগে হয় না ডিসটেন্স এই বস্তুৰ চাও স্পিড আছে km/h টাইম আছে 45 মিনিটস তো মই কি কৰিলে ভাল হ'ব এই যেটো মিনিট আছে তাক মই কি কৰিব পাৰো আৱাৰ কনভার্ট কৰিব পাৰো বা এইটোক মই মিটাৰ সেকেন্ড কনভার্ট কৰিব পাৰো কিন্তু কিয় মিটাৰ সেকেন্ড কনভার্ট নকৰছক ইয়াত মিটাৰ সেকেন্ড কনভার্ট কৰিলে আকৌ এবাৰ স্পিড দিয়া আছে km/h তেতিয়া আকৌ এইটোকো কনভার্ট কৰিব লাগিব তো বেসটোৱে কি আমি এইটোক এতিয়া আৱাৰ বনাই ল তাৰ পাছত কামখিনি কৰিম তো মিনিটক আৱাৰ বনাব কি হ'ব 45/60 আৱাৰ 15 এ ডিভাইড কৰিলে কি হ'ব 3/4 আৱাৰ ঠিক আছে আকৌ কি আছিল আমাৰ আসলে কি স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম গতিকে ডিসটেন্স ইকুয়াল টু কি হৈ গল স্পিড ইনটু টাইম স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম গতিকে ডিসটেন্স ইকুয়াল টু স্পিড ইনটু টাইম স্পিড কিমান দিয়া আছে 56 টাইম কিমান দিয়া আছে 3/4 এটো যে মই কাটাকাটি কৰো মই কিমান ভ্যালু পাই যাম 42 কিলোমিটার ঠিক আছে এইটোৱে ইয়াত যাব একবাৰ ইয়াত যাব চাৰিবাৰ তো
42 কিলোমিটাৰ তো ডিসটেন্স কিমান পালো মই 42 কিলোমিটাৰ এতিয়া কি দিছে then what would have been time taken by the man okay if his speed was more by 14 km/h তো কি হ'ব স্পিড কিমান যদি বাঢ়ি যায় 14 km/h বাঢ়ি গল then what would have been time taken by the man to cover the same distance এবাৰ কি দিছে নতুন স্পিড কিমান বাঢ়িছে মোৰ 14 km/h বাঢ়ি গৈছে আগত কিমান 56 লত কিমান বাঢ়ি গল 14 তো কিমান হৈ গল 70 km/h তো হৰিছে কি then what would have been the time taken by the man to cover same distance কিমান আছে 42 km আছে d কিমান আছে 42 km আছে গতিকে মোক টাইম হৰিছে টাইমটো লৈ দিও টাইম ইকুৱেল টু কি হৈ যাব ডিসটেন্স বাই স্পিড ডিসটেন্স কিমান আছে 42 মই স্পিড কিমান পালো মই 70 তো এটা কাটাকাটি কৰি মই কিমান পাম 0.6 hour মই তো 42 ডিভাইড বাই 70 পালো কাটাকাটি কৰি পাম পালো 0.6 hour পাম কিন্তু আমাৰ অপচন বিলাক কিহত আছে মিনিটছত আছে তো মই কিহত কনভাৰ্ট কৰিব লাগিব এটো মই মিনিটত নিব লাগিব তো 0.6 hour মিনিট নহয় দিব খাব নহয় 0.6 into 60 তো গোটেইটো কি বনি গল মিনিটস বনি গল তো কিমান হৈ গল এটো 36 minutes তো আমাৰ আনসাৰ হ'ল অপচন নম্বৰ বি 36 মিনিট hopefully some busy পালে কেনেকাটো স্পিড ইনক্ৰিজ হলে কি হ'ব তো জাস্ট মনত ৰাখিব কেতিয়া কাক কোন জায়গাত কনভাৰ্ট কৰিব ৰাখিব হেতু বস্তু মনত ৰাখিব বাকি বিলা ফৰ্মুলা অত্যন্ত সহজ স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম মতে ম্যাক্সিমাম ফৰ্মুলা ওলাইছে বা সামস বিলা ওলাইছে তো আহক আমি আমাৰ নেক্সট লাষ্ট সামটো চাও এই টপিকটো আহক আমি এতিয়া এই সামটো চাও ইয়াত কি দিয়া আছে এ ম্যান কাটটো মনত আছে তোমাৰ ওকে এতিয়া আহক আমি এই সামটো চাও কি দিয়া আছে A man rode on a boat upstream at a speed of 6 km/h. Okay, upstream mole ki hobo hoday? U minus V. Hetu kiman dia ase? 6. Etu ki upstream. Thik ase. Aru ki dise and downstream. Downstream kiman dia ase? U plus V equal to 10. আৰু এটা সদায় মনত ৰাখিব ডাউনষ্ট্ৰীমৰ স্পিড সদায় আপষ্ট্ৰীমতকৈ বেছি হ'ব কাৰণ ডাউনষ্ট্ৰীমত কি হ'ব ষ্টিল ৱাটাৰৰ স্পিডটো কমাই দিব মানে নাওৰ স্পিড ৱাটাৰটো আৰু আপষ্ট্ৰীমত কি ডাউনষ্ট্ৰীমত বঢ়াই দিব আপষ্ট্ৰীমত কি কৰিব নাওৰ স্পিড ৱাটাৰটো কমাই দিব তো সদায় মনত ৰাখিব ডাউনষ্ট্ৰীম ইজ অলৱেজ গ্ৰেটাৰ দেন আপষ্ট্ৰীম তো এইটো পাই গলো তো এটা কি দিছে ফাইন্ড দা স্পিড অফ দা বোট এট ষ্টিল ৱাটাৰ মানে মোক U2 উলিয়াব দি আছে তো ইয়াৰ পৰা মই U2 ফাইন্ড কৰিব লাগিব আহক আমি উলিয়াম ইয়াত কি দি আছে দুটা হ'ল এটো মই ইকুৱেশ্যন 1 বুলি দিলো এটো মই ইকুৱেশ্যন 2 বুলি দিলো ঠিক আছে এটা কি কৰা হলে 1 + 2 কৰি দিও 1 + 2 কৰি দিও কি হৈ যাব প্লাসে 2 আইছো -b + b গুছি গল ইয়াত কি হৈ গল 6 + 10 16 তো 2 = 16 তো u = কিমান পালো মই 16/2 = 8 km/h তো u মানে কি আছিল speed of the boat at still water v মানে কি আছিল speed of the water current তো আমাক কি আছিল speed of the আমি আনসার কি হল আমাৰ অপচন নম্বৰ সি আৰু যদি আমাক সুধিলে হয় বলে আপোনালোকে স্পিড অফ দা বোট উলিয়াও আপুনি ধুনিয়াকৈ ওয়ানত বহাই দিলে হৈ গল যদি সুধিছে স্পিড অফ দা ওয়াটাৰ কাৰেন্ট যদি সুধিলে আমাক স্পিড অফ দা বোট এট ষ্টিল ওয়াটাৰ পাই গল 8 যদি আকৌ কোৱেশ্চনটো এনেকৈ বঢ়াই দিয়ে বলে ফাইন্ড দা স্পিড অফ দা ওয়াটাৰ কাৰেন্ট তেতিয়া কি কৰিব ওয়ানত বহাই দিব টুত বহালে পাই যাব u মানে কিমান আছে 8 u minus v equal to 6 to di dio 8 minus 6 equal to v like ki hoy jabo v equal to 2 km/h hetu ki hoy jabo speed of the water to obviously ami value to pai gol amar option to c hoy gol to apoloke time speed distance bujile tar ami tinta parameter salu tat ami rasta goi thaka gari speed salu trainer salu aru naor kotha bilak salu to ei na aida apni bhalke loi lobo hopefully আপোনাক এক্সামত হয় কৰিব এতিয়া আমি আমাৰ নেক্সট টপিকলৈ আগবাঢ়িম যেটোৰ নাম হৈছে টাইম এণ্ড ওয়ার্ক আহক আমি তাৰ কিছুমান সাম চাও ওকে আমি এতিয়া চাম টাইম এণ্ড ওয়ার্ক ঠিক আছে টাইম এণ্ড ওয়ার্কৰ আমি কিমান বেসিক ফৰ্মুলা চাই লম ঠিক আছে তো টাইম এণ্ড ওয়ার্কৰ এটা সিম্পল বস্তু মনত ৰাখিব যদি এজন মানুহে ওকে ধৰক সাপোজ এজন মানুহে এ ম্যান এটো ফৰ্মুলা বুজি ৰাখিব এ ম্যান
can do a work in d days. এজন মানুহে এটা কাম কিমান a work হা a work in d days কৰিব পাৰে এটাকে in one day he can do কিমান 1/d part of that work. এইটো বস্তু বুঝো কি a man can do a work in d days. In one day he can do 1/d part of the work. মানে কেনেকুৱা suppose ধৰক ram can do a work in 5 days. Ram can do a work in 5 days. এটাকে in one day Ram can do 1/5 part of that work. এই বস্তুটো মানে রামে যদি কামটো 5 দিনত কৰিব পাৰে এদিনত কিমান কৰিব 1/5 part of that work কৰিব তো এই বস্তুটো আমি বুজি ৰাখিম এইটো হৈছে কি টাইম এন্ড ওয়ার্কৰ মানে যেটো আমাৰ সবতকে বেসিক কনসেপ্ট এটো এটা কাম আপুনি 10 দিনত কৰিব পাৰে এদিনত কিমান কৰিব 1/10 তো এই বস্তুটো যে বেসিক কনসেপ্ট হয় এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এইটো হয় ওকে আহক এতিয়া চাব সাপোজ a can do a work in x days ঠিক আছে a কৰিব পাৰে x days b can do that same work in y days তো a এটা কাম কৰিব পাৰে x দিনত b এ কৰিব পাৰে y দিনত এটাকে together they can do the work in xy by x plus y আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব a এটা কাম x দিনত কৰিব পাৰে b এটা কাম y দিনত কৰিব পাৰে গতিকে together they can do the work in xy by x plus y days এই ফৰ্মুলা ডাইৰেক্ট পেলাই দিব ফৰ্মুলাটো আহিছে তো এই এটা আপোনালোকে কি কৰে ফৰ্মুলা 1 পালে যেটো কৰা অত্যন্ত দৰকাৰী ঠিক আছে এইটো ফৰ্মুলা কৰিলে আমি ভাঙি থাকিব নালাগে তো হোপফুলি এইটো বুজি পালে আহক আমি নেক্সট ফৰ্মুলাটো চাওঁ ওকে এতিয়া আমি নেক্সট ফৰ্মুলাটো চাওঁ আহক যেন 2 নম্বৰ দি লব চাব a and b all together can do a work in x days কি দিছে a আৰু b একেলগে হয় কামটো কৰে x দিনত a alone do that alone can do that same work in y days ঠিক আছে কি দিছে a and b all together can do a work in x days a alone can do that same work in y days এটাকে b alone can do that same work in xy by y minus x days এইটো ফৰ্মুলা ডাইৰেক্টলি ইউজ কৰিম কি দিছে a আৰু b লগ হৈ এটা কাম x দিনত কৰিব পাৰে আৰু a অকলে সেই কামটো y দিনত কৰিব পাৰে গতিকে b অকলে সেই কামটো কৰিবলৈ কিমান সময় লাগিব এইটো লাগিব xy by y minus x days তো এইটো ফৰ্মুলা আপোনালোকে কি পালে সেকেন্ড প্ৰথমটো কি আছিল অল টুগেদাৰ কৰা ইয়াত কি পালে অল টুগেদাৰৰ পৰা জাস্ট আমি চেঞ্জ কৰি দিছো অল টুগেদাৰৰ পৰা এজনৰ পৰা কামটো উলিয়াব পাৰিলে তো হোপফুলি এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব অংকত
আনসাৰটো অত্যন্ত সোনকালে আহি যাব ঠিক আছে আমি আমাৰ নাম্বাৰ 3 ফৰ্মুলাটো চাও আহক আমি এবাৰ 3 নম্বৰ ফৰ্মুলাটো চাও এতিয়া suppose A can do the work in X days. B can do the same work in Y days. C can do the same work in Z days. মানে A করে X দিনত B করে Y দিনত C করে Z দিনত এতে কে A, B, C all together কিমানত কৰিব X, Y, Z by XY plus YZ plus ZX ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিলো কি দিছে A এটা কাম কৰিব পাৰে X দিনত B can do the same work মানে একে কামটো হা এই ওয়ার্কটো কৰে Y দিনত C can do that work in Z days গতিকে A B C all together কিমানত কৰিব XYZ by XY plus YZ plus ZX দিনত তো তিনজনৰ কথা দিলে all together আমি দুজনৰ all together শিকিলো তিনিজনৰ all together শিকিলো তো এটা গুৰুত্বপূৰ্ণ ফৰ্মুলা আছিল আহক আমি ইয়াৰ লগত লাগি থকা আৰু এটা ফৰ্মুলা চাও ঠিক আছে যদি আমাৰ প্ৰশ্নটো যদি আমাৰ ক্ৰিটিক্যাল কইতে কি হ'ব সেই ফৰ্মুলাটো ইউজ কৰিব তো এইটো বুজি পালে আপোনালোকে এইটো আছিল তিনিজনৰ all together এতিয়া চাব এটা ফৰ্মুলা দিয়া আছে এইটো ফৰ্মুলা নাম্বাৰ 4 হ'ব A and B can do a piece of work in X days. A আৰু B লগ হৈ পৰে X দিনত B and C can do same piece of work in Y days. আমরা চাই যাব C and A can do same piece of work in Z days. ঠিক আছে A আৰু B লগ হৈ পৰে X দিনত B আৰু C লগ হৈ পৰে Y দিনত C আৰু A লগ হৈ পৰে Z দিনত এতে কে A, B, C all together কিমানত কৰিব all together কৰিব twice XYZ by XY plus YZ plus ZX এইটোটা কি অত্যন্ত গুৰুত্বপূৰ্ণ ফৰ্মুলা এইটোৰ পৰা আপোনালোকে যদি দুজনকে দিয়া থাকে তেতিয়া উলিয়াব পাৰিব আগৰটোত কি আছিল তিনিজন একেলগে ওলাইছে ইয়াত দুজনে কাম কৰা গৈছে লাষ্ট কি ফৰ্মুলা হৈছে 2 লাগি গৈছে তো হপফুলি এই ফৰ্মুলাটো বুজি পাইছে যেতিয়া এনেকা পৰিস্থিতি হিব আপোনালোকে এনেকা এটা ফৰ্মুলা ইউজ কৰিব লাগিব ওকে হক আমি নেক্সট চাও ওকে এতিয়া আমি নেক্সট ফৰ্মুলা চাও সাপোজ দুটা কাম আছে হা আৰু কাম দুটাৰ ভ্যালু সমান হয় সাপোজ আমাৰ কি হৈছে এই ফৰ্মুলাটো ইউজ কৰিম মই লিখি দিছো আপোনাক M1 D1 H1 by W1 equal to M2 D2 H2 by এই ফৰ্মুলাটো গুৰুত্বপূৰ্ণ ফৰ্মুলা হা এইটো কেতিয়া ইউজ কৰিব জানে যেতিয়া আমরা দিয়া থাকে if a work can do মানে ধৰ প্ৰথম কেছটোত কি আছে M1 মানে কি হৈছে noun of person D মানে কি হৈছে noun of days H মানে কি হৈছে noun of hour আৰু W আৰু W2 কি হৈছে work যদি কেতিয়াবা এনেকা দিয়া থাকে ধৰ দুটা কামৰ কথা দিয়া থাকে বা এটা কামৰ কথা দিয়া আছে যেটো ইউজ কৰিলে গম পাই যাব যে M1 D1 H1 W1 equal to M2 D2 H2 by W2 এইটো ফৰ্মুলা জানিব কি W1 W2 work হয় আৰু এইকিটা M মানে হয় noun of person involved D মানে হৈছে noun of days H মানে হৈছে noun of hour কেতিয়াবা hour টো লগে ইনপুট নকৰি কেনে এইটো আমাৰ এনেকা হ'ব পাৰে চাব হা the hour দিয়া থাকিলে M1 D1 W1 equal to M2 D2 W2 আৰু কেতিয়াবা W2 আমাৰ সেম হৈ থাকিব পাৰে এটা যেটা অংক কৰিম এটা एग्जांपल মই দেখাই দিম তো ষ্টিল আপোনালোকে এই ফৰ্মুলা ধৰি লওক কেতিয়াবা H1 ৰ নাথাকি কেনে M1 D1 ৰ খেলা হৈ থাকিব পাৰে
তো হোপফুলি এই ফৰ্মুলা যে এপ্লাই কৰি বুজি যাব কিন্তু জাস্ট এটো বুজি যাওক কি ইয়াত m1 মানে হৈছে ফাৰ্স্ট কেছত মানুহৰ সংখ্যা d2 হৈছে ফাৰ্স্ট কেছত দিনৰ সংখ্যা h1 যে ফাৰ্স্ট কেছত আৱাৰ সংখ্যা w হৈছে ফাৰ্স্ট কেছত কিমান কাম আছিল এইটো সেকেন্ড কেছৰ কাম কি হয় এইটো আমি সামেলাত বুজি চাম জাস্ট আমরা ফৰ্মুলাটো বনাই লওঁ আহক আমি নেক্সট ইয়াৰ স্টেপ এটা চাম ওকে আহক এতিয়া আমি 6 নম্বৰ ফৰ্মুলাটো চাম হা ইয়াত চাই যাব লিখি গৈছো না if a take x days more to complete a work then A and B all together and B takes Y days more to complete the same work then A and B all together. Key this up. If A takes X days more to complete a work, then A and B all together. মানে কি আছে এক x দিন বেছি লাগে অকলে যেতিয়া হি এক মানে x দিন বেছি লাগে কামটো কৰিবলৈ যেতিয়া A আৰু B অল টুগেদাৰ কাম কৰে A আৰু B ধৰক কামটো ধৰক 10 দিনত কৰিছে এক মানে তাতকে আৰু কিমান বেছি লাগিব হেতু বস্তু আৰু কি দিয়া আছে B takes y days more to complete the same work then A and B all together আৰু B কিমান লাগে y দিন বেছি লাগে কেতিয়াতকৈ যেতিয়া A আৰু B all together কাম কৰে মানে এক কিমান লাগে x দিন বেছি সময় লাগিব কাটকে যেতিয়া A আৰু B একেলগে কাম কৰি আছে আৰু B কি লাগিব y days বেছি লাগিব সেই কামটো কৰিবলৈ যেতিয়া A আৰু B all together কৰে গতিকে এতিয়া কি হ'ল আমি ডাইৰেক্ট উলিয়াব পাৰিম A আৰু B all together কিমান লাগে এতেকে A and B all together can do the work in root over xy days তো এইখিনি আছিল আমাৰ কিছু বেসিক ফৰ্মুলা যিখিনিৰ পৰা আমি আমাৰ ডাইৰেক্টলি আমি ম্যাথমেটিক্যাল সলিউশন ফৰ্ম কৰি কিনে ভ্যালুবিলাক উলিয়াব পাৰো হোপফুলি আপোনালোকে ফৰ্মুলাখিনি বুজি পালে তো এই ছটা ফৰ্মুলা মই আপোনালোকক দিলো হোপফুলি আৰু যে নতুন ফৰ্মুলা থাকে আপোনালোকে কাইন্ডলি চাব আমাক জনাব আৰু আমি এটা নেক্সট আমাৰ সামবিলাক কৰিব গৈ আছো ওকে আহক আমি ফাৰ্স্ট সামটো চাও ওকে এতিয়া চাও Anil can do a piece of work in 18 days while Bhaskar can do the same work in 36 days in how many days can both together complete the work etu ki a b type or a koise kiman x dinot b koise y dinot to all together formula ki asile xy by x plus y hoine to x kiman hobo prothom to x dhoi lok 18 pisot y dhoi lok apuni 36 divided by ki hobo 18 plus 36 solve kori kiman hobo apuni 12 this আমাৰ আনসার ওলাই গল অত্যন্ত ইজি জাস্ট ফর্মুলাটো মনত ৰাখক কি a যদি x দিনত কৰে b যদি y দিনত কৰে অল টুগেদাৰ কিমান কৰিব a আৰু b লগ হয় xy বা x plus y ইয়াত কি হ'ল অনিলে কৈছিলে 18 দিনত ভাস্কৰ কৈছিলে 36 দিনত কি হ'ল 18 into 36 by 18 plus 30 কিমান হ'ব 12 days তো এই ফৰ্মুলাটো মনত থাকিলে এনেকা আনসাৰ বিলাক আমাৰ অত্যন্ত সোনকালে টাইম কম কনজিউম কৰি ওলাই যাব তো হোপফুলি এই বস্তু বুজি পালে আহক আমি নেক্সট সামটো চাম Yes, sir. Udoy can complete a piece of work in 21 days. Udoy and Binod together can complete the work in 40 days. In how many days Binod alone can complete the work? Etu kuntu asile if A and B all together can do the work in X days and A alone can do the work in Y days. So B kiman lebo etu mona formula to ki asile xy by y minus x. A and B all together can do the work in x days. A can alone do the work in y days. So how many days B needed?
এইটো ফৰ্মুলা পাতি দিলে ওলাই গ'ল এতিয়া চাওঁ কি দিয়া আছিলে উদয় আৰু হেৰি কিমান হ'ব এইটো আমাৰ xy কৰি দিও কিমান হ'ব 14 into 21 আৰু y কিমান আছিলে উদয় অকল কিমান আছে 21 দিছো 21 minus 14 হৈ যাব 14 into 21 by 7 2 equal to 42 days. Okay, B note can alone do alone do কিমান হ'ব 42 days. তো যেতিয়া আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব বুজি পাব তেতিয়া আপোনালোকৰ আনসাৰটো ডাইৰেক্টলি ওলাইছে তো হোপফুলি সামটো বুজি পাইছে আহক আমি আমাৰ নেক্সট সামটো চাব আহক আমি এতিয়া এই সামটো চাও ইয়াত কি দিয়া আছে in a toy manufacturing company 400 workers manufactured some toys in 20 days at a rate of 4 toys per worker per day. How many workers are required to manufacture the same number of toys in 16 days at a rate of 2 toys per worker per day? এইটো কি হ'ব সব কি দিয়া আছে in a toy manufacturing company 400 workers মইটো কোনটো ইউজ কৰিম গম পাই এইটো ইউজ কৰিম M1 D1 H1 তো প্ৰথমতে কিমান আছে worker আছে 400 workers manufacture some amount of toy to কি হয় toy বনোৱা হয় এইটো মই কি ধৰি ললো W1 বুলি ধৰি ললো ঠিক আছে in 20 days কিমান daysত 20 দিনত at a rate of 4 toys per worker মানে 400 জনে 20 দিনত কিমান টাকে বনাই 4 টাকে বনাই মানে কি হ'ব 400 জন মানুহ 20 দিনত প্ৰতিদিনে 4 টাকে বনাই আছে per day. How many workers are required to manufacture same number of toys কি সমান number of toys মানে কি হবে ইকুয়াল same number of toys মানে কি ইয়াত যিমানটা W1 এই W1 টো কি আছিল আমাৰ এটো work বা কি হয়তো none of toys আৰু আমি কি কৰিব লাগিব মই same number of toys বনাব লাগিব তো কি হ'ব W1 টো কি হ'ব লাগিব W2 হৈ যাব তো ইয়াত W1 W2 কি মই ইয়াত W1 বা W1 equal W2 কিবা এটা লিখি থলে হল আৰু যেটো তলে তলে অটোমেটিক্যালি ক্যান্সেল হৈ গুছি যাব কি দিছে or যে how many workers are needed মানে কি মই M2 তো নাজানো M2 যেটো আছিল M2 তো নাজানো how many workers are required to manufacture same number of toys আৰু W2 in 16 days কিমান দিনত ইয়াত 20 দিন আছে ইয়াতে 16 দিনত at a rate of 2 toys per worker কিমান worker এটা worker দুটা খাব না তো M2 লিয়াব লাগে ইয়া W1 এর সেম বস্তু W2 W1 এটাই বস্তু তললে গুছি গল ক্যান্সেল কি হতো ইয়াতে চাব আপোনালোকে এতিয়া 400 into 20 into 4 equal to কি হল M2 into 32 তো পঠিয়ে দিলে ইয়াতে আপুনি M2 equal to এগিলা পূৰণ কিমান হ'ব আপুনি 32,000 divided by 32 তো কিমান জন মানুহ দিব মোক 1000 বুজি পালে তো কিমান জন ওয়ার্কার লাগিল মোক 1000 জন ওয়ার্কার লাগিল তো এই বলা কোয়েশ্চনত চাই লব ওয়ার্ক টু কেতিয়া যদি আজ যদি মোক সাপোজ মোক যদি কলে হয় টুৱাইস দা নাম্বার অফ টয়স ইয়াত কি কলে সেম নাম্বার অফ টয়স ওয়াইস কি কইলো মই W1 W2 সেম ললো যদি মোক কলে হয় নহয় টুৱাইস দা নাম্বার অফ টয়স মই ইয়াত কি লিখিলো ইয়াত W1 লিখিলো হয় ইয়াত কি লিখিলো হয় 2W1 বুজি পাইছে না এই পরে বুজি পালে ইয়াত যদি মোক ইনকেস আকো কলে ইয়াত কি আছিল work same number of toys কৈছিল তো মই W1 আৰু ইয়াত W2 কো W1 বনাই ললো মই গুছাই দিলো যদি মোক কলে নহয় বলে twice number of toys ইয়াত কি হলে হয় ইয়াত W1 ইয়াত কি হল 2W1 বুজি পাইছে না হেতু কেছৰ এটা কি হল ইয়াত W1 W2 থাকিল থ্ৰাইস কলে কি হল ইয়াত 3 হি গলে হাফ কলে কি হল এটো আধা হৈ গল এই বস্তুটো মনত ৰাখিব তো হোপফুলি এই বস্তু বুজি পালে আপোনালোকে তো ইয়াৰ পাছত আমি নেক্সট সামটো চাও ইয়াত চাব অজয় and Bhim can complete a piece of work in 12 days and 15 days respectively অজয় কিমান কৰে হি 12 দিনত কৰে আৰু ভীমে কিমান দিনত কৰে হি 15 days কৰে respectively both started working together দুজনে কৈছে একেলগে কাম কৰা ষ্টাৰ্ট দিছে but অজয় left after 4 days অজয় কিমান কৰিলে একেলগে কাম কৰিলে কিমান 4 দিন তাৰছত মই অজয় গুছি গল বুজিছে কি how many days can Bhim complete the remaining work এটা কিমান দিনত ভীমে বাকি থকা কামখিনি কৰিব
এই বস্তুত চাব এইটোত মই ফৰ্মুলা নলগাওঁ ইয়াত মই কি কৰিম আমাৰ যিটো কনভেনচনেল মেথড আছিল যিটো আমি সৰু টাইমত শিকিছো সেইটো বস্তু কৰিব কাৰণ এইটো আমাৰ কিছু কামটো আধাতে এৰি গৈছে সো আমি ইয়াত কি কৰিব লাগিব কনভেনচনেল মেথডটো ইউজ কৰিম চাই লওক অকণমান হা কি দিছিলে অজয় কিমান দিনত কৰে 12 দিনত আৰু ভীমে কিমান কৰে 15 দিনত গতিকে এইটো বস্তু চাই ললে হ'ল ইন one day এদিনত কিমান কৰিব অজয় কামটো কৰে 12 দিনত ইন one day অজয় দু একদিনত অজয় কিমান কৰে এনে লাগে কিমান অজয় লাগে 12 দিন তে এদিনত কিমান কৰে প্ৰথমতে লিখাইছিল নহয় মই যদি গোটেই কামটো d দিনত কৰে এদিনত কিমান কৰিব 1/d পাৰ্ট অজয় একদিনত কিমান কৰে 1/12 ঠিক আছে তো ভীমে কিমান কৰে 15 এতেকে ইন one day ভীম দু কিমান 1/15 ঠিক আছে তো এদিনত অজয় কৰে 1/12 পাৰ্ট কৰে ভীমে কৰে 1/15 পাৰ্ট কৰে ঠিক আছে এদিনৰ কাম উলিয়াই দিলো কৰে কি দিছে both started working together but অজয় left after 4 days দুয়ো কি কৰিছে লগ হৈ কাম কৰিছে কি লয় 4 দিন ওকে তো to work done all together in 4 days লগ হৈ কাম কৰিছে প্লাস কৰি দিলে হ'ল 1/12 plus 1/15 into 4 কিয় এক দিনত লগ হৈ কাম কৰিছে মানে কিমান 1/12 plus 1/15 আৰু কিমান দিন লগ হৈ কাম কৰিছে 4 দিন লগ হৈ কাম কৰিছে ঠিক আছে তো এইটো মই পাই গলো এটা 4 দিনত লগ হৈ দিও ইমানখিনি কাম কৰিছে একদম উলিয়াই লব পাৰে এটা কেনেকা হ'ব ইয়াত এলসিএম লৈ লও কিমান হ'ব 60 তো কিমান যাব ইয়াতে 5 plus 4 into 4 তো এইটো ভ্যালু কিমান পাইছো আপোনাৰ মই ইকুয়াল কৰি কেনে 9/60 তো 4 দিনত কিমান কৰি আছে হেতি এইখিনি হয় এলসিএম লৈছো 12 আৰু 15 এলসিএম হয় 60 হয় তো 12 5 গল 60 আৰু 15 4 গল 60 গতিকে এইটো 9/64 হয় ঠিক আছে তো 4 দিনত কিমান কাম কৰিলে এতিয়া দিছে how many days Bhim can complete the remaining work the remaining work Bhime কিমান দিনত কৰিব তো remaining work Bhime কিমান দিনত কৰিব লকি আমি remaining work উলিয়াব লাগিব ঠিক আছে এতিয়া আমরা ফাইন্ড কৰিম এটাকে remaining ঠিক আছে যে মই remaining work কেনেকৈ ফাইন্ড কৰিম চাব মনত ৰাখিব কাম কেইটা কাম সদায় এটা কি কাম কৰিছে এটা কামেই কৰে এটা কাম এটা কৰে 12 দিনতে 15 দিনত তো কাম সদায় কিমান সদায় কাম এটা তো ওভাৰঅল কামটো কিমান 1 একৰ পৰা মই কিমান মাইনাস কৰিম 4 দিনত যিমান হল 4 দিনত কিমান হল 9 into 4/60 equal to হ'ব 1 minus 9/15 equal to কিমান পাম মই 2/5 মই কিমান পালো 2/5 work everything total কাম আজি মনত 1 কিলে 1 পৰা কিলে মাইনাস কৰিছো গোটেইটো কাম সদায় কিটা এটা কামৰ কিমান হৈছে 4 দিনত লগ হৈ এতে 9/16 into 4 কৰিছিল তো এটা কামৰ পৰা মই 4 দিনত লগ হৈ থকা কামখিনি মাইনাস কৰিলো যদি মই যিমানখিনি কাম বাকি থাকিল বাকি থকা কামখিনি ওলাই গল ঠিক আছে এতিয়া বেছি কি in how many days Bhim can complete the remaining work এটা কলে দাও এটাতে Bhim can complete the remaining work in 2/5 into 15 equal to 6 days তো Bhimক কিমান দিন লাগিব 6 days তো সব ইয়াত কি হৈছে মই আপোনালোকক বুজাবলৈ অকল দীঘলকে লিখিছো সো একচুয়ালি টাইম লাগিছে পৰীক্ষাত আপুনি ডাইৰেক্ট উলিয়াই লব পৰীক্ষাত কি কৰিব দুজন মানুহে এদিনত কিমান কৰি উলিয়াই লব তাৰ পাছতে কিমান দিন লগ হৈ কাম কৰিছে সেইটো মাল্টিপ্লাই কৰি একৰ পৰা মাইনাস কৰি দিব কি যাৰ যিমান লাগে মাল্টিপ্লাই কৰিলে আনসাৰটো আহি গল তো যেহেতু মই ইয়াত কি আমি সময় লগাইছো কাৰণ আপুনি বুজি পাব লাগিব বস্তুটো তো হোপফুলি এই বস্তুটো বুজি পাইছে তো আহক আমি আমাৰ নেক্সট সামটো চাও এইটো এটা ধুনীয়া অংক আছিল লগ হৈ এনেকা অংকবিলাক আহাৰ প্ৰবাবিলিটি যথেষ্ট থাকে তো আমি আমাৰ নেক্সট সামটোলৈকে আগবাঢ়িছো ওকে
আহক আমি এই চামটো চাম এইটো অকমান বেলেগ চাম ইয়াত চাব কি দিয়া আছে 5 men can complete a piece of work in 6 days 5 জন মানুহে কি কৰে 5 men তো 5 men need কিমান 6 days 5 জন মানুহক কিমান লাগে 6 দিন লাগে এতেকে 1 man need এজনক কিমান লাগে চাব 5 জন মানুহে এটা কাম কৰে 6 দিনত এজনে কিমান বেছি লাগিব নহয় বেছি লাগিব কি 5 গুণ তাক বেছি সময় লাগিব মানে এইবাৰ কি হ'ব এইটো চাও 5 into 6 days equal to 30 days বুজি পালেনে 5 জনক লাগে 6 দিন এজনে কিমান লাগিব তা 5 গুণ সময় বেছি লাগিব তো 30 দিন এতেকে 1 man can do in 1 day এজন মানুহে একদিনত কিমান কৰিব 1/30 পার্ট এই বস্তুটো বুজিলো 5 জন মানুহক লাগে 6 দিন তো এজনক কিমান লাগিব 5 into 6 30 days গতিকে 1 man can do in 1 day এজন মানুহে এদিনত কিমান কৰিব 1/30 পার্ট ঠিক আছে এটা নেক্সট পার্টটো কি দিছে চাও 6 women can complete in 15 days 6 women need kiman 15 days eteke 1 women need kiman ejonik সময় বেছি লাগিব কিমান লাগিব 6 into 15 equal to 90 days ejonik kiman লাগে 90 দিন লাগিব eteke 1 women do 1 woman do in 1 day equal to কি হ'ব 1/90 part এই কোৱেশ্চনত চাইলো কি দিছে 5 জনক লাগে 6 দিন এজনক লাগিব 5 into 6 30 days গতিকে এজনে এক দিনত কিমান কৰিব 1/30 6 জনী মহিলাক লাগে 15 দিন তো এজনে কিমান লাগিব 15 গুণ বেছি সময় লাগিব তো 90 দিন গতিকে এই মহিলা গৰাকীয়ে এক দিনত কিমান কৰিব 1/90 পার্ট তো এক দিনৰ কাম উলিয়াই ললো এটা কি দিছে চাও in how many days can 10 men and 15 women complete the work বুঝছে কি কিমান দিনত 10 গৰাকী মানুহ মানে এজনক কিমান লাগে 1/30 এতেকে 10 men এর পার্টটো লিখিছো 10 men can do in 1 day কিমান হ'ব 1/30 into 10 which equal কিমান হ'ব 1/3 বুজি পালে না এনেকে 10 জন মানুহে এক দিনত কিমান কৰে 1/3 পার্ট কৰিব এটা ঠিক এটা কিমান দিছে 15 women so 15 women in 1 day 15 মহিলা এদিনত কিমান কৰিব 15 গুণ বেছি কাম কৰিব 50 কি হ'ব 1/6 ঠিক আছে আমি এই কামটো কি কৰিলো চাও প্ৰথমতে এজনে এক দিনত কিমান কৰি উলাই ললো ইয়াত এগৰাকী মহিলা এক দিনত কিমান কৰি উলাই ললো এটা কি 10 জন মানুহৰ কথা কৈছে 10 জন মানুহে এক দিনত কিমান কৰিব 1/30 into 10 জন কাম কৰিব 1/3 পাৰ্ট হ'ব 15 গৰাকী মহিলা কিমান কৰিব 1/90 into 15 মানে 15 দিন কাম কৰিব 1/6 পাৰ্ট হ'ব ঠিক আছে এতিয়া দিছে in how many days can 10 men and 15 women complete the work বুজিছে কি কিমান দিনত 10 গৰাকী মহিলা আৰু 10 গৰাকী পুৰুষ আৰু 10 গৰাকী মহিলা লগ হৈ কেনে কাম কৰিব স্টার্ট কৰিছো এটা চাও তেওঁলোকে এদিনত কিমান কৰি উলিয়ালে উল্টা কৰি দিম চাই যাব ধুনীয়াকৈ হা তো কিমান হ'ব এতেকে অল টুগেদাৰ উলিয়াই লওক অল টুগেদাৰ কি হ'ব 10 জন মানুহে এদিনত কিমান কৰে 1/3 আৰু 15 গৰাকী মহিলা এদিনত কিমান কৰে 1/6 এলচিএম কিমান হ'ব 6 এত কিমান হ'ব 2 + 1 = 3/6 = 1/2 এতিয়া চাওক তো তেওঁলোকে কি কৈছে গোটেই কাম মই কি বুজাইছিলো
যদি আপুনি এটা কাম 2 দিনত কৰে একদম ফাৰ্স্ট ফৰ্মুলাটো হ'ব হয় ইয়াত কিমান ওলাইছে অল টুগেদাৰ কিমানত কৰিলে 10 জন মহিলা আৰু 10 জন পুৰুষ আৰু 15 গৰাকী মহিলাই 1/2 কৰি আছে এক দিনত কিমান কৰিছে 1/2 তো গোটেই কামটো কিমানত কৰিব এইটো একদম ফাৰ্স্ট ফৰ্মুলা লিখাইছিলো মই সেইটো বস্তু মনত কৰক কি যদি আপুনি এটা কাম 2 দিনত কৰিব পাৰে এক দিনত কিমান কৰিব 1/d তো ইয়াত কিমান কৰিছে অল টুগেদাৰ ইন 1 ডে ইয়াত কি হৈছে অল টুগেদাৰ ইন 1 ডে হৈ আছে 1/2 তো গোটেই কামটো অল টুগেদাৰ কিমান কৰিব এইটো 1/d হৈছে d কৰি দিয়ক কিমান কৰিব এটাকে অল টুগেদাৰ কিমান হ'ব 2 এইটো কৰ পৰা আহিছে 1/d টো মই জাস্ট d বনাই দিছো ফাৰ্স্ট ফৰ্মুলা ফাৰ্স্ট ফৰ্মুলা পাইছো ফাৰ্স্ট ফৰ্মুলা কি হ'ল 2 দিছো এইটো বস্তু বুজি পালে অল টুগেদাৰ 1 দিন মানে কি 10 জন মানুহে এক দিনত কিমান কৰিছিলে মই পাইছিলো 1/3 আৰু 15 কি মহিলা এক দিনত কৰিছিলে 1/6 ঠিক আছে 1/6 তো গতিকে অল টুগেদাৰ তেওঁলোকে কিমান কৰিলে ইন 1 ডে 1 ডে অল টুগেদাৰ কিমান কৰিছে 1/2 মানে কি এক দিনত কৰি আছে 1/d ডেজ তো গোটেই কামটো কিমান কৰিব d ডেজত মানে 1/2 ৰেচিপ্ৰকেলটো কি হ'ব 2 ডেজ তো হোপফুলি এটা দৰকাৰী অংক আছিল এইটো বুজি পালে তো এনেকা অংকবিলাক টাইম আৰু ৱৰ্কৰ আহি থাকিব আমি এই টপিকটোৰ মানে টাইম আৰু ৱৰ্কৰ লাষ্ট অংকটো চাব গৈ আছো আহক চাই লওঁ সেইটো কি কয় আমাৰ পাইপৰ যিটো পানী ভৰ্তি কৰা অংক হয় ন সেই অংকটো চাওঁ মানে গুৰুত্বপূৰ্ণ অংক আহক আমি চাওঁ Okay, pipe P took 12 hours to fill an empty tank with a leak at the bottom. Pipe P took 12 hours to fill an empty tank with a leak at the bottom. Okay, মানে কি আছে এটা ট্যাঙ্ক আছে এটা ট্যাঙ্ক আছে কি মানে টমেটোটা লিক আছে এটা পানি পড়ছে ঠিক আছে কি আছে pipe P took 12 hours to fill an empty tank with a leak at the bottom. It is observed that the leak alone can empty the full tank, the full in 132 hours. In how much time P alone can? Okay, the pipe আছে pipe dal banai na pipe আছে. It is observed, okay, in how much time P alone can fill the empty tank when leak is closed. What is it? If leak to not have peak, kima hamay lagba. Any peak laga 12 घंटा. Kilo leaker pani goi ase. Mane peak ene ki hoye P ete pani bhorai ase. Tak lagi ase 12 घंटा ha. Karon already tole pani goi ase. Mane obviously ki jete leak to bondo hobo peak 12 घंटा ke kom hamay lagibo. To etu ulia bole. Domani ken kaam mathematical formula patim sabo ha. Thoi lolo. Let P need an hour without leak. P kiman lage an hour without leak. Eteke in 1 hour P fill kiman hobo P kiman fill koribo 1/n part ঠিক আছে P kiman kore let P need time to okay P need an hour without leak to fill the water to fill the tank okay so in 1 hour P fill kiman hobo 1/n part ঠিক আছে এটা ভাবা এইটো বস্তু আমি ভাবি ললে হতে চাব হা তো P কিমান লাগে without leak 1/n hour তো কি হইছে লিক হৈ আছে কেনাকে লিক হৈ আছে এই গোটেই লিকটো মানে ট্যাঙ্কি ৰহি 132 ঘণ্টাত খালি কৰিব পাৰে মানে এক ঘণ্টাত কিমান কৰিব কি 1/132 যেতিয়া টোটাল সময়ৰ পৰা লিক হৈ থকাখিনি ওলাই যাব তেতিয়া মানে আলটিমেটলি কি কিমান সময় লাগিলে 12 ঘণ্টা থাকিলে কাৰণ এই লিকটো হৈ আছে ন টোটালৰ পৰা যেতিয়া পানীটো ওলাই গৈ আছে তেতিয়া কি হৈছে লিক লগা সময়খিনি বেছি হৈ আছে আৰু টোটাল সময়ৰ পৰা এটো সময় ওলাই গৈ আছে তেতিয়া কি হৈ যাব এটো 12 ঘণ্টা 1 ঘণ্টাত কিমান কৰিব মোৰ 1/12 এটো পাতি দিম মই এতিয়া 1/n = 1/132 plus 1/12 যেটো সলভ কৰি মই পাম 1/n = 1/11
তো আপুনি ৰেচিপ্ৰকেল কৰি দিয়ক n equal to 11 তো কি লাগিলে এতিয়া p need 11 hour n মানে কি আছিলে n hour without leak তো p কিমান লাগিব without leak fill কৰিবলৈ 11 ঘণ্টা লাগিব যেটো obviously 12 ঘণ্টাতকৈ কম হৈ আছে তো বুজি গ'লে প্ৰথমতে কি আছিলে টেংকিটো লিক আছিলে লিকটো যেটা চাওক এনে লাগিছিল 11 ঘণ্টা কিন্তু 11 ঘণ্টা লিকটো হৈ আছে ন গতিকে তাৰ কি সময়টো বেছি কনজিউম কৰাই গৈ আছে তো সময়টো কি হৈছে বেছি লাগিছে নেকি লাগাতকৈ সময়টো আমি হেৰি কৰিব লাগিব বঢ়াই ল'ব লাগিব গতিকে কি হ'ল এতিয়া আমাৰ টোটেল সময়তকৈ এইখিনি সময় আমাক বেছি লাগি আছে গতিকে এইখিনি সময় যেতিয়া আমাৰ ওলাই গৈ আছে তেতিয়া কিমান লাগে 1/12 ঘণ্টা সময় লাগে গতিকে তাৰ পৰা সলভ কৰি আমি কাম কৰিলো n equal to 11 hour তো হোপফুলি আপোনালোকে টাইম এণ্ড ৱৰ্কৰ অংকখিনি বুজি পালে এইখিনি গুৰুত্বপূৰ্ণ টপিক এটা আছিলে এতিয়া আমি কোৱান্টছৰ টপিকখিনি মই ইয়াতে এতিয়ালৈকে এৰিছোঁ কাৰণ আপোনালোকৰ পৰীক্ষা আহি পালে এইটো হোপফুলি যিখিনি আইডিয়া দিছোঁ আপোনালোকে কৰিব এতিয়া মই আপোনালোকক এটা লাষ্ট টপিক দেখাব গৈছোঁ ইয়াৰ ওপৰত সেইটো হৈছে চিলজিমটো গুৰুত্বপূৰ্ণ হয় তো চিলজিমৰ অকণ বেছিক আইডিয়া লৈ ল'ম তো হোপফুলি আমাৰ নেক্সট টপিক চিলজিমটো চাম ওকে এতিয়া আমি আমাৰ চিলজিমৰ টপিকলৈ আগবাঢ়িছোঁ চিলজিমৰ আমি একেবাৰে বেছিক চিলজিমৰ কিছুমান আইডিয়া চাই ল'ম তাৰ পৰা চিলজিমৰ আমি কেইটামান বস্তু প্ৰেক্টিছ কৰিম ঠিকে আছে তো চিলজিমৰ বেছিক আইডিয়াখিনি আপোনালোকে চাই ল'ব তো প্ৰথমটো হৈছে all SRP that's all okay all SRP মানে কি হ'ব সকলো বিলাক S হট সোমাই থাকিব P সোমাই থাকিব খালি মিছে ভেন ডায়াগ্ৰাম আছে লাষ্ট ভিডিও তাত চাব কি all SRP মানে কি সকলো বিলাক S কত সোমাই আছে P সোমাই আছে হৈ গ'ল এটা সেকেন্ডটো চাব no S R P মানে কি কোনো S কি নহয় P নহয় ঠিক আছে all SRP no SRP SRP মাজৰ একো কানেকচন নাই এতিয়া চাব এটা sum SRP কিছুমান S কি হয় P হয় মানে কি sum SRP ইয়াত চাব ইয়াত কি হ'ব either কি হ'ব either কন্ডিশন either sum SRP কলে কি sum SRP হয় কিছুমান SP হ'ব পাৰে নহলে কি হ'ব পাৰে জানে or sum SR not P এই কেছটো হ'ব এই তিনটা বস্তু ভালদৰে বুজিলা কি দিয়া আছে all SRP মানে কি সকলো বিলাক S P সোমাই আছে উইদাউট কোৱেশ্চন ইয়াত কি হৈছে no SRP কোনো SRP ৰ মাজত একো সম্পৰ্ক নাই ইয়াত কি দিয়া আছে sum SRP কিছুমান SP হয় কিন্তু কিছুমান SJP হয় কিছুমান S P নহয় হেইটো আমি এই ছবিটো ডিনোট কৰিছো কি sum SR not P ইয়াত কি আছে P টো কত সোমাই আছে S ত সোমাই আছে কিন্তু কি গোটেই S বিলাকে P নেকি নহয় কিছুমান S এ P ভিতৰত সোমাই আছে কিন্তু কি গোটেই বিলাক আছে P নহয় মানে কি এইটো বস্তু ভাইসে ভাৰ্সা হয় গম পাইছে নে sum SRP যেতিয়া কব আপুনি কি চেক কৰি ল'ব লগতে sum SR not P চেক কৰিব আৰু যদি কয় sum SR not P আপুনি কি চেক কৰি ল'ব sum SRP বুলিও চেক কৰি ল'ব এই বস্তুটো চিলজিমৰ মেইন বস্তু যেতিয়া আমি এতিয়া প্ৰেক্টিস বিলাক কৰিম আমাৰ সামখিনি আপোনালোক এই মই বেসিক বস্তুখিনি দেখাই দিছো এই তিনটা বস্তুৰ পৰা আমি গটে যেতিয়া আপোনাক কব ন sum SRP এইটো বনাব আৰু এটা কি ভাবি লব sum SR not P কিছুমান S to P নহয় এই বস্তুটো মনত ৰাখক ৰাখিব দিয়া চিলজিমৰ আমি আমাৰ কিছুমান হেন্ডআউটত সাম আছে হেখিনি সাম ওকে ৰখি দিছো এতিয়া ডাইৰেক্টলি কি তুমি যেতিয়া হেখন উলাম তেতিয়া কৰবা এটা স্টার্ট কৰিব তুমি ওকে আহক এতিয়া আমি চিলজিমৰ কিটামান বেসিক প্ৰেক্টিস কৰা problem চাই লও ইয়াত দিয়া আছে সব in the following question certain statement and conclusion are given you have to take statements as true even they are seem to be variance from commonly known facts then answer the following questions মানে কি কৈছে জানে ইয়াত জিমিলা কথা লিখা আছে ন হেবিলা যেটো commonly known ইয়াত আছে medal or awards বা some fruits are vegetables all vegetables are plant দেখা হয় নেকি
আমাৰ কি হৈছে ৰিয়েল লাইফ থাকে ৰিয়েল লাইফত এইবিলাক বস্তু ভেলিড নহয় তো আমি ষ্টিল ৰিয়েল লাইফত ভেলিড নহলেও আমি বস্তুখিনি ভেলিড থকা বুলি ধৰি ল'ব লাগিব কি ষ্টেটমেণ্টটো ট্ৰু আৰু তাৰ পিছতে এই গোটেইখিনি বস্তু আমাৰ আহি থাকিব তো আমি আমাৰ প্ৰথম তো চাম আৰু এইবিলাক আমি কি কৰিম চিলজিমত হতে আমি ভেন ডায়াগ্ৰাম বনাই ৰাখিব ট্ৰাই কৰিম যাতে আমাৰ সামটো কৰোতে সহজ হৈ যায় ইয়াত চাওক কি দিয়া আছে মেডেলাৰ এৱাৰ্ডছ মানে কি মেডেল বিলাক কি হয় এৱাৰ্ডছ হয় মানে কি মেডেল ইজ ইকুৱেল টু এৱাৰ্ডছ মই ফাৰ্ষ্ট লেটাৰ বিলাক নোট কৰি দিছো মেডেলাৰ এৱাৰ্ডছ হৈ গ'ল তো কনক্লুজন কি দিছে চাওক all awards are not medal সকলো এৱাৰ্ড বলে মেডেল নহয় হয় নেকি সকলো এৱাৰ্ডে মেডেল হয় তো প্ৰথমটো ওয়ান টু ফলো নকৰে একদম সৰুকে কাটি দিছে এটা কি দিছে all medal received are called awards কি দিছে যিমান বিলাক মেডেল ৰিসিভ কৰে সকলো এৱাৰ্ড বুলি কয় হয় যিমান বিলাক মেডেল ৰিসিভ কৰিছে এৱাৰ্ড বুলি কৈছে মানে কি হ'ব টু টু ফলো কৰিব এটা অপচন ইয়াৰ পৰা কোনটো হ'ব অনলি কনক্লুজন টু ফলোস এইবিলাক বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে নেক্সট টু চাওক টু টু কি দিছে চাওক some fruits are vegetables কি দিছে কিছুমান fruits কি হয় ভেজিটেবল হয় ঠিক আছে some fruits are vegetables কিছুমান fruit আৰু ভেজিটেবল প্ৰথম ছবিটো পাই গলো মই আপোনালোকক অলপতে বেছিকৈ দেখাইছিলো আকি কেনে কি দিছে all vegetables are plant সকলো ভেজিটেবল কি হয় প্ল্যান্টস মানে কি all vegetable are plants মানে ভেজিটেবল কোনবা থাকিব গোটেইবিলাক প্ল্যান্টস তোমাৰ থাকিব এই ছবিটো পাই গলো আমি তো সেই বেসিক ছবি তিনটাৰ পৰাই গোটেইখিনি আপুনি আইডিয়াটো পাই যাব ইয়াত চাওক কি দিছে কনক্লুজন চাও দা ষ্টেটমেন্টৰ পৰা সদায় ভেন ডায়াগ্ৰাম বনাব কনক্লুজনৰ পৰা সদায় আনসাৰ দিব কেতিয়াও আপোনালোকে কনক্লুজনৰ পৰা ইয়াত ছবি নবনাব ছবি কেতিয়া বনাব সদায় ষ্টেটমেন্টৰ পৰা সদায় ভেন ডায়াগ্ৰাম আহিব ওকে ইয়াত চাওক কি দিছে some plants are vegetables কিছুমান প্ল্যান্ট কি হয় ভেজিটেবল হয় ইয়েস মই কি দেখাইছিলো এটা ছবি এটা আছিল নহয় ইয়াত কি আছিল some s are not p মানে কি some s are not p বাট কি আছিল some s are p আছিল বেছিকৈ দেখাইছিলো তো ইয়াত কি হ'ব some plants are vegetable হয় কাৰণ ভেজিটেবল হল সব প্ল্যান্টটো ঘুমাই আছে কিন্তু গোটেই নাই তো কি হ'ল some plants are vegetable to শুদ্ধ হয় কি দিছে all vegetables are plant কি দিছে সকলো বিলাক ভেজিটেবল কি হয় সৰি প্ৰথমটো কি দিয়া আছিল some fruits are plants ওকে এটো পালো কি some plants are vegetables কিছুমান প্ল্যান্ট ভেজিটেবল হয় সেইটো শুদ্ধ হ'ল আৰু কি দিছে some fruits are plants কিছুমান fruit plant obviously এইটো সব এটা ফ্ৰুটৰ ঘৰ আৰু এইটো প্ল্যান্টৰ ঘৰ তেল কমন বাউন্ডাৰি শেয়াৰ কৰি আছে এটা মাজত তো এইটো কি হ'ব শুদ্ধ হ'ব তো এই কেছত কি হ'ব অপচন সি both conclusion 1 and 2 follows তো হপফুলি আপোনালোকে এই বস্তু বুজি পালে তো আহক আমি নেক্সট আমাৰ প্ৰবলেমটো চাও ওকে ইয়াত চাও কি দিয়া আছে all animals are dogs কি কৈছে all animals সকলো বিলাক animals কি হয় dogs হয় মানে সকলো এনিমেল কোন সোমাই থাকিব dogs সোমাই থাকিব আৰু কি দিছে all dogs are birds আৰু সকলো বিলাক dogs কি হয় কোন সোমাই থাকিব bird সোমাই থাকিব ঠিক আছে all animals are dogs আৰু all dogs are birds হৈ গল ইয়াত কি দিছে কনক্লুজন all animals are birds সকলো বিলাক এনিমেল বাৰ্ড হয় না নহয় কাৰণ এনিমেলটো গোটেই বিলাক বাৰ্ডত সোমাই আছে তো ওয়ান টু শুদ্ধ হৈছে আৰু কি দিছে all birds are animals সকলো বিলাক বাৰ্ড এনিমেল নহয় কি হয় some birds are animals কাৰণ গোটেই বাৰ্ডটো এনিমেলত সোমাই থকা নাই বাৰ্ডৰ অলপ সংখ্যক পাৰ্টে এনিমেলৰ ভিতৰত ইনক্লুড হৈ আছে তো কি হ'ব এইটো ভুল হ'ব ইয়াত কোনটো হ'ব অনলি কনক্লুজন 1 সলিউশন এটো বস্তু বুজি গলে এতিয়া এইটো চাও কি দিয়া আছে some books are mobiles কিছুমান বুকস কি হয় মোবাইল আৰু কি দিছে some calculators are mobile কিছুমান ক্যালকুলেটৰ কি হয় মোবাইল ঠিক আছে তো ইয়াত চাব কি দিছে কনক্লুজন বিলাক চেক কৰা হয় এতিয়া some mobiles are calculators কিছুমান মোবাইল ক্যালকুলেটৰ হয় প্ৰথমটো ট্ৰু some mobiles are books কিছুমান মোবাইল বুক হয় yes ট্ৰু তো কোনটো হ'ব সি both 1 and 2 follows তো হপফুলি এটা বহুত বেসিক एग्जांपल्स আছে আমি বুজি পালে আহক আমি আমাৰ নেক্সট एग्जांपल কিটা চাও ইয়াত চাও
নো ফ্লাৱাৰ ইজ এ পট কি কৈছে কোনো ফ্লাৱাৰ কি নহয় পট নহয় আৰু নো পট ইজ এ গাৰ্ডেন আৰু কোনো পটেই কি নহয় গাৰ্ডেন এইটো চাব কি বোলে নো ফ্লাৱাৰ ইজ এ পট কোনো ফ্লাৱাৰে পট নহয় নো হলে কাটি দিছিলো আৰু নো পট ইজ এ গাৰ্ডেন কোনো পট গাৰ্ডেন নহয় ঠিক আছে আমি বেসিক ছবিটো পাই গলো এতিয়া সব কি দিছে নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন বুঝলে কি কোনো ফ্লাৱাৰে গাৰ্ডেন নহয় এতিয়া এই বস্তুটো গুৰুত্ব দি চাব হা এই বস্তুবিলাকৰ মানে যেটো ভ্যালুটো আমি ভালকে গুৰুত্ব সহকাৰে চাব লাগিব ইয়াত সব কি দিছিল ইয়াত কৰবাত স্টেটমেন্টত ডাইৰেক্ট লিখা আছে নেকি যে নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন লিখাটো নাই তো লাগিল এটা কথা তো ভাইব লাগিব কি মেবি সাম ফ্লাৱাৰ্স আৰ অলসো গাৰ্ডেন তাৰ কাৰণে এটা মই নতুন ভেন ডায়াগ্ৰাম বনাব লাগিব কাৰণ নেগেটিভ সেন্টেন্স হয় হেতু কেনেকা বনাম চাব মেবি সাম ফ্লাৱাৰ্স আৰ অলসো গাৰ্ডেনস কিছুমান ফ্লাৱাৰ গাৰ্ডেন হয় কিন্তু এটা ফিক্স যে ফ্লাৱাৰৰ পট নহয় গাৰ্ডেনৰ পট নহয় সো দুটাৰে কম্বিনেশনটো কি নহয় পট নহয় এইটোটো হ'ব পাৰে ইয়াৰ প্ৰবিলিটি আছে তো এতিয়া চাব এই দুটা ছবি বনালে দুটাৰ পৰা প্ৰতিটো স্টেটমেন্ট মই জাজ কৰিব লাগিব কেনেকা জাজ কৰিম চাব নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন প্ৰথমটো চাও কোনো ফ্লাৱাৰ গাৰ্ডেন নহয় ইয়েস প্ৰথমটো ফ্লাৱাৰ গাৰ্ডেনৰ একো ৰিস্তা নাই তো প্ৰথমটো কি হ'ব একৰ্ডিং টু ফাৰ্স্ট পিকচাৰ প্ৰথমটো মই কাটি দিলো এতিয়া এই প্ৰথম কন্ডিশনটোকে সেকেন্ড পিকচাৰ মতে চাও নো সৰি এইটো শুদ্ধ হ'ব ওকে এইটো শুদ্ধ হৈ আছে নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন প্ৰথম ছবিটো মতে কি আছে কোনো ফ্লাৱাৰ আৰু গাৰ্ডেনৰ কানেকচন নাই গতিকে এইটো শুদ্ধ হৈ আছে ঠিক আছে এতিয়া আকৌ কি দিছে সেকেন্ডটো মতে চাও নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন কিন্তু কি আছে নহয় সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেন তো সেকেন্ডটো মতে এইটো ভুল হৈ আছে তো প্ৰথম কন্ডিশনটো এটা শুদ্ধ এটা ভুল পাই গল বুজা ছবিৰ পৰা এইটো সব কি দিছে অল গাৰ্ডেন আৰ পটস সকলোবিলাক গাৰ্ডেন পটস হয় প্ৰথমটো মতেও ভুল সেকেন্ডটো মতে চাও ছবিটো মতে অল গাৰ্ডেন আৰ পটস ইয়েস গাৰ্ডেনৰ পটেও কানেকচন নাই সেকেন্ডটো মতে এইটো ভুল তো সেকেন্ডটো দুটা কন্ডিশন মতে ভুল হৈ আছে এবাৰ 3 নম্বৰটো চাও সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেন ইয়াত চাও প্ৰথম ছবিটো মতে চাও কি এইটো কি নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন তো সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেন নামৰ কনক্লুজনটো প্ৰথম ছবিটো মতে ভুল ইয়া কাটি দিলো এবাৰ চাও সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেন কিন্তু সেকেন্ড ছবিটো মতে কি হৈছে সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেনটো শুদ্ধ হৈছে তো কি গম পালো এতিয়া আমি আনসাৰটো দিব লাগিব এই আমাৰ অপচন কিটা কি দিছে অনলি কনক্লুজন 1 ফলো অকল কনক্লুজন 1 ফলো কি নহয় কনক্লুজন 1 টু ফলো হবলৈ দুটা পিকচাৰতে ৰাইট চিন পাব লাগিব পাইছা নেকি নাই পোৱা তো 1 টু ফলো নহয় অনলি কনক্লুজন 2 ফলো অবভিয়াসলি 2 টু ফলো নহয় 2 তো দুটাই কাট খাই আছে তো 2 নহয় both 1 and 2 ফলো চান্সেই নাই ইন্ডিভিজুয়ালি 1 ফলো নকৰে 2 তো নকৰে এতিয়া চাও আইদাৰ কনক্লুজন 1 or 3 ফলোস this is the point ইয়াত চাব কি দিছে ইয়াত কি দিছে নো ফ্লাৱাৰ ইজ এ গাৰ্ডেন সাম ফ্লাৱাৰ্স আৰ গাৰ্ডেন হয় কি হ'ব পাৰে কোনোবা ফ্লাৱাৰ গাৰ্ডেন কোনো ফ্লাৱাৰ গাৰ্ডেন নহব পাৰে নহলে বা কিছু ফ্লাৱাৰ গাৰ্ডেন হ'ব পাৰে এই ক্ষেত্ৰত অপচন পাবো আইদাৰ 1 or 3 ফলোস কাৰণ কি চাও ফ্লাৱাৰ গাৰ্ডেন এবাৰ নো হৈছে এবাৰ সাম হৈছে এবাৰ এই ছবিটোক সাপোৰ্ট কৰি আছে এবাৰ এই ডায়াগ্ৰামটোক সাপোৰ্ট কৰি আছে তো ডাইৰেক্টলি ডেফিনেটলি মই ক'ব নোৱাৰো মই এনেকৈ ক'ব নোৱাৰো ন মানুহটো ওখকে সাপোৰ্টকে কলাকে হকতকে ক'ব নোৱাৰো তো মেবি মানুহটো কলা হ'ব নহয় বগা হ'ব নহয় হকত হ'ব নহয় ক্ষীণ হ'ব এই টাইপৰ বস্তু কি হ'ব আইদাৰ 1 টু হ'ব নহলে বা 2 হ'ব আৰু চাও প্যাৰামিটাৰ একে আছে ফ্লাৱাৰ গাৰ্ডেন এবাৰ নো আছে ফ্লাৱাৰ গাৰ্ডেন এবাৰ সাম আছে তো এই ষ্টাইলটো ইউজ কৰি আপোনালোকে একুৰেট আনসাৰটো পাব পাৰিব এটা গুৰুত্বপূৰ্ণ অংক হপফুলি আপোনালোকে এই বস্তু বুজি পাইছে আহক আমি এতিয়া নেক্সট স্টেটমেন্টটো চাবলৈ গৈ আছো ইয়াত চাও সাম ফুডস আৰ সুইট কিছুমান ফুড কি হয় মিঠা হয় সুইট হয় আৰু কি দিছে সাম ফুডস আৰ সোৰ কিছুমান ফুড কি হয় সোৰ মানে টেঙা হয় ঠিক আছে এতিয়া কনক্লুজন দিছে কি দিছে নো সুইট ইজ সোৰ কি কলে কোনো সুইটে সোৰ নহয় প্ৰথমটোত কিবা আছে কানেকচন নাই কিন্তু ইয়াত জানো মোক কৰবাত এনেকা কৈ থৈ দিছে যে স্টেটমেন্টৰ পৰাই মই ছবি বনাও আৰু ছবিৰ পৰাই মই কনক্লুজন উত্তৰ দিব পাৰিম তো কনক্লুজনত স্টেটমেন্টত কৈছিল নেকি নো সুইট ইজ এ সোৰ নাই কোৱা মেবি সাম সুইট আৰ অলসো সোৰ তেতিয়া সেই ছবিটো বনাব লাগিব সেই ছবিটো কেইটামান সেকেন্ড ছবিটো মই একফালে ফ্ৰুইট থাকিলে একফালে কি থাকিলে ফ্ৰুইটৰ লগত মোৰ সুইট থাকিলে আৰু কিছুমান
সুইট আৰু চৰ সুইটৰ লগত চৰ লাগি থাকিলে কাৰণ মুক্তি এটো কৈ দিয়া নাছিল ন যে নো ফ্ৰুইট ইজ এ নো সুইট ইজ চৰ বুলি তো কৈ থোৱা নাই মেবি সাম সুইট আৰ অলসো চৰ এই ছবিটো ল'ব লাগিব বুজি পালে তো সাম সামত এনেকা টাইপৰ কেছ বিলাক আহে মই আপোনাক বেছিকত বুজাই আহিছিলো এতিয়া আমি দুটাৰ পৰা আনসাৰ দিম তো চাব নো সুইট ইজ চৰ প্ৰথমটো মতে চাও সুইট আৰু চৰ কানেকচন আছে নাই গতিকে প্ৰথমটো কি কৰিব নো সুইট ইজ চৰ প্ৰথম ছবিটোৱে স্যাটিসফাইড কৰি আছে ঠিক আছে সেকেন্ডত চাও নো সুইট ইজ চৰ সেকেন্ডত কি নো সাম সুইট আৰ চৰ তো সেকেন্ডটো মতে এইটো ভুল হৈ আছে তো পাই গলো এইবাৰ চাব প্ৰথমটো চাব হা সাম সুইট আৰ চৰ কিছুমান সুইট বলে চৰ হয় আছে নেকি নহয় প্ৰথমটো মতে কি সুইট আৰু চৰৰ কানেকচন নাই তো প্ৰথমটোৰ মতে প্ৰথম ছবিৰ মতে কনক্লুজন টুটো ভুল এখন সেকেন্ড ছবিটোৰ মতে চাও কি দিয়া আছে সাম সুইটস আৰ চৰ ইয়েস সাম সুইটস আৰ চৰ তো সেকেন্ডটো মতে শুদ্ধ তো সেম ইয়াৰ আগৰ অংকটো নিচিনা হৈ গল এবাৰ সুইট চৰ এবাৰ নো সাম তো অপচন কোনটো হ'ব আইদাৰ কনক্লুজন 1 or 2 ফলছ তো এইটো গুৰুত্বপূৰ্ণ আমি দুটা ছবি বনাইছো আৰু এই বস্তুটো হপফুলি আপুনি বুজি পাইছে গতিকে আমি ইয়াৰ নেক্সট ষ্টেপলৈকে গৈ আছো নেক্সট আমি আৰু দুটামান ইয়াৰ এক্সাম্পল চাম ওকে আহক ওকে ইয়াত চাওক নো কাউ ইজ এ চিয়াৰ কি দিছে কোনো কাউ কি নহয় চিয়াৰ নহয় কাউক মই COW দিছো চিয়াৰক CH দিছো আৰু কি দিছে all shares are tables এটো একেলগে আছে all shares are tables সকলোবিলাক শেয়াৰ কি হয় টেবুল হয় তো all shares are কি হ'ব সকলোবিলাক শর্ট শেয়াৰ কথা মানিব টেবুল তো এই এটা ছবি বনি গল ঠিক আছে কি দিয়া আছিল নো কাউ ইজ এ শেয়াৰ কোনো কাউে শেয়াৰ নহয় কানেকশন বনি গল আৰু কি দিলে all shares are table সকলোবিলাক শেয়াৰ কি হয় টেবুল হয় ইয়াৰ পৰা এই ছবিটা পালো এতিয়া আহক আমি কনক্লুজন চাও কি দিয়া আছে some tables are share কি দিছে কিছুমান টেবুল কি হয় share yes some tables are share তো এইটো বস্তু শুদ্ধ হৈ আছে এটা সেকেন্ডটো চাও কি দিয়া আছে some tables are cows ইয়াত চাও some tables are cows এইটো ছবি মতে শুদ্ধ নেকি নহয় তো ইয়াত মই কি কৰিলো এইটো কাটি দিলো কাৰণ no table is a cow কিন্তু মই ইয়াত তো কোৱা নাছিল যে কাউ আৰু টেবুলৰ সম্পৰ্ক নাই তখন নতুন এটা বস্তু বনাব এটো কেনেকা বনাব মই চাব এতিয়া share over lagaলো টেবুল আৰু মই টেবুলৰ লগত কি লগাই থৈ দিছো এতিয়া কি হৈছে share আৰু কাউৰ মাজৰ একো সম্পৰ্ক নাই খালি টেবুল আৰু কাউৰ মাজত মেবি সাম টেবুল আৰ অলসো কাউ হৈ আছে ঠিক আছে তো ইয়াত কি হৈ আছে সাম টেবুলস আৰ কাউ তো এইটো মতে কি ভুল কিন্তু এইটো মতে সাম টেবুলস আৰ কাউটো শুদ্ধ হৈছে আৰু সাম টেবুলস আৰ শেয়াৰ এইটো মতে কি আছে সাম টেবুলস আৰ শেয়াৰ এইটো মতে শুদ্ধ এইটো মতে সাম টেবুলস আৰ শেয়াৰটো শুদ্ধ হৈছে ঠিক আছে ইয়াত চাবলৈ কি দিয়া আছে সাম শেয়াৰস আৰ কাউস কোনো শেয়াৰে কাউ নহয় এইটো মতেও ভুল সাম শেয়াৰস আৰ কাউ এইটো মতেও ভুল আৰু কি দিয়া চাও নো টেবুল ইজ এ কাউ কোনো টেবুলে কাউ নহয় এইটো মতে কি শুদ্ধ আৰু এইটো মতে তো ইয়াত অপচন আমাক কি দিছে চাও আইদাৰ 1 or 3 ফলোস 1 or 3 নেকি নহয় 1 or 3 ফলো কৰিব নোৱাৰে আইদাৰ 1 or 4 ফলোস ইয়াত কি দিছে 2 or 4 ফলোস সৰি এটো হ'ব লৈছিল ইয়াত অবভিয়াসলি মই দেখাইছো অকমান কোৱেশ্চনটো ৰং হৈ আছিল দেই এইটো নহলে দুটা আনসাৰ হৈ যাব মানে ইয়াত কি আছে 3 or 4 ফলোস 3 or 4 ফলো হয় নেকি নহয় কি দিছে only 1 follows yes 1 or অকল দুটা শুদ্ধ আছে 1 ফলো কৰিব all follows নহয় তো অপচন হ'ব সি ইয়াত কি হৈ আছে যদি মই ইয়াতে আইদাৰ 2 or 4 ফলো কৰলো হেইটো শুদ্ধ হ'ব কাৰণ 2 আৰু 4 টো ফলো কৰে কিয় টেবুল কাউ সাম দুটা আনসাৰ হৈ গৈছে তো পৰীক্ষাৰ দুটা আনসাৰ হৈ নাহে তো অবভিয়াসলি তোমাৰ কালেকশন কৰি 2 কৰিলো তো এনে যদি বস্তুটো ভুল হয় যেতিয়া মানে কোৱেশ্চনটো যেতিয়া পুট কৰা আছিল হেনে দুটা আনসাৰ আহে 1 টো কাৰেক্ট হয় আৰু 2 আৰু 4 টো কাৰেক্ট হয় তো যেনেকা পৰীক্ষাত নাহে গতিকে এইটো মই 3 কৰি দিছো ওকে তো আপোনালোক বুজি পালে আহক আমি এবাৰ লাষ্ট পাৰ্টটো লকে গৈ আছো ইয়াত চাব some birds are flowers কিছুমান বাৰ্ড কি হয়
flower. All flowers are tree. সকলোবিলাক flower ক'ত সোমাই আছে? Tree সোমাই আছে. All trees are leaves. সকলোবিলাক tree ক'ত সোমাই আছে? Leaf সোমাই আছে. হৈ গ'ল? Some birds are flowers. All flowers are trees. আৰু all trees are leaves. Leaves. হৈ গ'ল? কমপ্লিট হৈছে. Some leaves are bird. কিছুমান leaf bird obviously কাৰণ এইটো লিভৰ সাৰ্কেলতে বাৰ্ডৰ সাৰ্কেলত ইন্টাৰসেক্ট কৰি আছে yes some leaves are bird to শুদ্ধ ঠিক আছে আৰু কি দিছে all flowers are leaves সকলোবিলাক ফ্লাৱাৰ কি হয় লিভ হয় yes এই ফ্লাৱাৰটো ক'ত সোমাই আছে গোটেই লিভছত সোমাই আছে তো কাৰেক্ট তো কি পালো আমি অপচন সি both conclusion 1 and 2 follows তো আমাৰ এপিএসসি প্ৰিলিমছ পৰীক্ষা আহি পালে তো আমি সকলোকে আগন্তুক পৰীক্ষাৰ কাৰণে অভিনন্দন জনাইছো আশা কৰো আমাৰ ভিডিও বিলাক আপোনাক হেল্প কৰিছে আমি ইন ফিউচাৰ কিছুমান গুৰুত্বপূৰ্ণ ভিডিও লৈ আপোনালোকক আহি থাকিম আপোনালোকৰ কমেন্ট আৰু আপোনালোকৰ গাইডেন্স বা যিখিনি আমাক আপোনালোকে মৰম দিছে তাৰ কাৰণে আমি যথেষ্ট কৃতজ্ঞ আপোনালোকৰ লগত আৰু আমাক আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি থাকিব আৰু আপোনালোকৰ মৰম এইদৰে দি থাকিব আৰু আমাৰ কম্পিটিশন কেয়াৰত জয়েন কৰি স্পেশাল ডিসকাউন্ট এভেইল কৰিব লাগে এই কোডটো ইউজ কৰিব So, সকলো পৰীক্ষাৰ্থীলৈ আকৌ এবাৰ আগন্তুক পৰীক্ষাৰ শুভকামনা জ্ঞাপন কৰি ধন্যবাদ বিদায়